উত্তৰ প্ৰান্তত এখন দেশ মংগোলিয়া সুবিস্তাৰ আপোনালোকে সকলোৱে জানিব চেংগিজ খানৰ দেশ মংগোলিয়া মংগোলিয়াত তেখেতে আমি কোনো নাজানা খবৰ সেইটো হ'ল তেখেতে খেতি কৰিছিলে বিশাল এলেকা তেখেতে খেতি কৰিছিলে অসমৰ পৰা গৈ মংগোলিয়াত খেতি কৰিছিলে মংগোলিয়াত খেতি কৰিবলৈ গৈ কি হ'ল তেখেতৰ সেই খেতিৰ ফচল কি হ'ল সেই আমি অকণ জানি লওঁ আপোনাক বাকী কথা পানীবিলাক এইটো কথা আপুনি কোৱা নাই মংগোলিয়াৰ বিষয়ে জানিব বিচাৰিছোঁ কাহিনীটো হয় মই এনে মংগোলিয়া তো বড়োসকলৰ লগত এটা মানে সম্পৰ্ক বড়োসকলে সদায় নিজকে ক্লেম কৰে যে বড়োসকল মংগোলীয় জনগোষ্ঠীৰ মানুহ আৰু চিংগিজ খা তেওঁলোকৰ মানে আদি মানে মংগলয়ত বুলি কয় সেইকাৰণে মংগলয় আৰু সেইটোৰ কাৰণে নিজকে মংগোলীয়সকল দেখিবলৈ অলপ মানে আপোনাৰ হালধীয়া বুলি বড়োসকলৰ গোটেই ফ্লেগ বিলাকৰ কালাৰ হালধীয়া লয় বড়োসকলে মংগোলীয়া মানে নিজৰ মানে য়েলো কালাৰটোৰ কাৰণে তো তেনেকুৱা ধৰণৰ এটা মংগোলিয়াৰ প্ৰতি মোৰ উইকনেছ আছিলে তো এটা চান্স পালো যে আমাৰ মানে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ পৰা এটা তাত মানে ইণ্ডিয়া মংগোলীয় মানে ৰিলেশ্যনশ্বিপক লৈ ফালে এটা সেমিনাৰ তাত পাতিছিলে তেতিয়া আপুনি আৰু সেই সেমিনাৰক মোক হয় ৰাজ্যসভাত আছিল আৰু সেমিনাৰ হৈছে উলান বাটৰত মংগোলিয়া ৰাজধানী হয় উলান বাটাৰত মোক মানে তাত সেমিনাৰত মানে মোকো চেলেক্ট কৰি পেলাই তাত পঠাইছিলে আৰু গোটেইকে মংগোলিয়া মোৰ নিজৰে মানুহ চব এইটো এটা আশা লয় তাত গ'লো গোটেই ব্যুৰোক্ৰেটছ আছিলে মানে ৰিটায়াৰ্ড এম্বাচাডাৰ বা কোনোবা মানে শিক্ষাবিদ তেনেকুৱা ধৰণৰ বহুত মানে ব্যক্তি আছিলে যিসকল তাত গৈছিলে অকল পলিটিচিয়ান মই আছিলো মানে এমপিটো গতিকে তাত গৈ ফালে সেমিনাৰ এটেণ্ড কৰিলো লগ পালো কথা চথা চব পাতিলো তো আমাৰ স্বভাৱ চৰিত্ৰ ব্যৱহাৰ পাতি মন চব একে আৰু খোৱা লোৱাটোৱে একেই তেওঁলোকে মাছ মাংস যি ষ্টাইলত খাই বনাই সেইটো আমাৰ ষ্টাইলতো মানে একে ধৰণৰ হয় তাৰপিছত এওঁলোকৰ লগত মই খুব ক্ল'জলি হৈ গ'লো তেওঁলোককো মই ক'লো যে আমি মানে সদায় নিজকে মংগোলীয় বুলি কৈলো আৰু আপোনালোকেতো যে এবাউট 30 লাখ আছে গতিকে আমিতো ভাৰতত মানে মংগোলীয় বুলি যিসকলে আমি কৈ লওঁ এইখিনি আমি 50-60 লাখতকৈও বেছি আছে আৰু আমাৰ নেবাৰ কাণ্ট্ৰি আপোনাৰ ভূটানৰ পৰা আৰম্ভ কৰি ম্যানমাৰ তেনেকৈ যে আমি চাওঁ হয় বাংলাদেশ বহুত মংগোলীয় আছে সিহঁতে মানে আচৰিত পালে যে আপোনালোকে আমাৰ নিচিনা কিবা কৰে মই সেমিনাৰটো তেওঁলোকক ক'লো যে আমিতো একেই আৰু ইয়াত আহিও মই একো ডিফাৰেঞ্চ ফিল কৰা নাই তো সেইবিলাক চব ক'লো আমাৰ ইণ্ডিয়াত মানে নৰ্থ ইষ্টত মংগোলীয় মানুহ বহুত আছে কেতিয়াবা আপোনালোকে অলৰেডিটো দিল্লীলৈকে আহে কিন্তু কেতিয়াবা যদি ইচ্ছা কৰি আহি যাব নৰ্থ ইষ্টত এনি চিফ মিনিষ্টাৰ আপোনালোকে কল কৰিব যে আমি মংগোলিয়াৰ পৰা আহিছো কিছু আমাৰ মংগোলীয় মানুহখিনিক আমি অলপ ভিজিট কৰি যাব খোজো এনি চিফ মিনিষ্টাৰ আপোনালোকক ইনভাইট কৰিব মই তেনেকুৱা ধৰণৰ তেওঁলোকৰ লগত কথা পাতি আহিছিলো গোটেই আমাৰ ইণ্ডিয়াৰ যিসকল তাত পাৰ্টিচিপেট কৰিবলৈ গৈছিলে তেওঁলোকে আচৰিত পাইছিলে যে বিশ্বজিৎ দিমাৰী উইদিন দি মিনিটছ ইমান মানে ঘৰুৱা কেনেকৈ হৈ গ'ল মানে আৰে কিয়া যাদু কিয়া হে আপুনি চবে সেইটো ক'লে নাই আমলোকটো মানে এক হি জাত কা আদমি হে তো তেনেকুৱা ধৰণৰ এওঁলোকৰ লগত চবৰ লগত এটা ভাল সম্পৰ্ক তেতিয়া হৈ আহিল তেতিয়া মই যিখিনি মংগোলিয়াত তেওঁলোকৰ লগত কথা পাতিলো যিটো দেখিলো যে তাত খেতি বাতি নহয় ৰাছিয়া আৰু চাইনাৰ পৰা যিখিনি চাপ্লাই হয় সেইটো এওঁলোকে খাই মূল খাদ্য তেওঁলোকৰ মাংস উড হওক ভেড়া হওক তেনেকুৱা ধৰণৰ ঘোঁৰা সেইবিলাককে তেওঁলোকে মানে খাদ্য হিচাপে গ্ৰহণ কৰে গতিকে এইবিলাক খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ লিভাৰ কিডনি সেইবিলাকৰো প্ৰব্লেম হৈ যায় আকৌ তেওঁলোকে কি কৰে যিহেতু জন্তুটোৱে মূল কাৰণ ঈশ্বৰে তেওঁলোকক যিমান মানুহ আছে তাতকৈ বহুত টাইমছ বেছি জন্তু দিছে মংগোলিয়াত গতিকে জন্তু খায়ে মানুহে জীয়াই থাকে আৰু সেইটোৰ কাৰণে জন্তুৰ পিছে পিছে তেওঁলোকৰ জীৱন বাকী উলান বাটাৰ চহৰ হ'ল চবে প্ৰায় চহৰত থাকে কিন্তু তেওঁলোকৰ বাকী মানে গ্ৰাম্য অঞ্চলত গ্ৰাম্য বুলি মানুহেই নাই কিন্তু লেণ্ডটো হ'ল ভাৰতবৰ্ষৰ প্ৰায় মানে তোমাৰ কি কয় প্ৰায় 50%তকৈও বেছি গতিকে মানে তাত গোটেই আপোনাৰ মানে কি কয় গাহনিৰ মাজত গাহনিও তেওঁলোকৰ ঘাঁহটো আমাৰ নিচিনা নহয় মানে যিহেতু তাত মানে অলপ বালি চাপৰি টাইপ অলপ কাইট থকা টাইপ এনেকুৱা তো তাত ভেড়া চেৰা সেইটোৱেদি মানুহবিলাকে জীৱন যাপন কৰি ইয়াত শেষ হ'ল নতুন জেগা গ'ল এনেকুৱা ধৰণৰ চলি থাকে তো মোৰ চিন্তাটো আছিলে অলপমান যদি ধান খেতি তাত কৰিব পাৰো কিবা এটা খেতি এক্সপেৰিমেণ্ট বেচিছত কৰিব পাৰো এই মানুহখিনিক যদি এটা ঠাইত থকা কৰিব পাৰো মানুহবিলাক অঘৰী তেওঁলোকে মানে যাযাবৰ জীৱন এতিয়া অঘৰী বুলি ক'ব নোৱাৰে কিন্তু
কি হ'ল এই জন্তুৰ পিছে পিছে থাকে আৰু সিটোৱে খায় আৰু সিটো লৈয়ে তেওঁলোকৰ বেপাৰ বাণিজ্য নিজৰ জাগা আপুনি কৈছিল যে কাৰণ ভেড়াৰ সেইবিলাক কিবা দি কম্বল বনোৱা ভেড়াৰ লগত ভেড়া বা সেই একেলগে থকা দেখিছে আপুনি কি হয় কেনেকে থাকে ঘৰত তেওঁলোকৰ আপোনাৰ গিৰি ঘৰ বুলি কয় মানে যিটো মানে ফল্ডিং আৰু মানে পটককৈ তেওঁলোকে মানে বনাব পাৰে ৰেডিমেড বহুত ধুনীয়া এই ঘৰবিলাক আচ্ছা। আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ফিটিং কৰিব পাৰে 1 ঘণ্টাৰ ভিতৰত চব ভাঙি ফালে বজাই লৈ গুচি যাব পাৰে গতিকে সেইটোৱে তেওঁলোকৰ লাইফ তাতে গোটেই ফেমিলি থাকে গিৰি ঘৰৰ মানে ভিতৰত তাতে চব আপোনাৰ কাঠ চাতৰ পৰা আৰম্ভ কৰি তাতে চৌকাটো থাকিল চোলাটো থাকিল তাতে সদায় মানে গৰম জুই পুৱাই থাকে বিৰাট ঠাণ্ডা জাগাটো মাছ মাংস তাতে অপেনলি থাকে মানে ভেড়া ইয়াতে থৈ দিয়ে অপেনলি একেবাৰতে ফেমিলিটো খাব নোৱাৰে গতিকে মাজে মাজে কাটি খাই থাকে আৰু ঠাণ্ডাৰ কাৰণে সেইটো পচি নাযায় গিলি নাযায় মানে জীৱনটো অদ্ভুত আৰু তেনেকুৱা ধৰণৰ কাকো তেওঁলোকে দুশ্মন বুলি ভাবিব নাজানে চবৰ কাৰণে খোলা আপোনাৰ মানে কি কয় 20-25 কিলোমিটাৰত এটা ফেমিলি হলেও তেওঁলোকে থাকে দুটা ফেমিলি হলেও এনেকুৱাকৈয়ে থাকে অকলকে দূৰ দূৰণি এনেকুৱা ধৰণৰ তো 50 কিলোমিটাৰ মানে কি কয় আপোনাৰ 100 কিলোমিটাৰ 100 কিলোমিটাৰ মানত ক'বাত তেওঁলোকে তেনেকৈ এটা পঞ্চায়তৰ নিচিনা আৰু 5,000 7,000 10,000 মানুহ তেনেকুৱা গোট খোৱা জাগা থাকে আৰু বাকি আপুনি চাৰিফালে একো দেখিবলৈ নাই গছো নাই একো নাই অপেন মৰুভূমি টাইপ কিন্তু ইয়াত ঘাস আছে ৰাস্তা পদূলি মানে একো নাই মেইন ৰোড যি সিটোই ৰাস্তা বাকি ৰাস্তাটো এনে যিটোই দি যাওক আৰু আপুনি ইয়াৰ কোনো প্ৰব্লেম নাই গাড়ী চলাওঁতে তো তেনেকুৱা ধৰণৰ মোৰ এটা চিন্তা আছিলে গতিকে তাত কৰো তাৰপিছত এম্বাচাডাৰ তেমাজা মোৰ লগত খুব ক্লজ দিল্লীত মোৰ লগত ৰিলেশ্যন হ'ল তেখেতেও গৈছিলে চেমিনাৰত দিল্লীত মানে তেওঁলোকে PhD কৰিব অহা তেওঁলোকৰ লগতো মানে তেনেকুৱা এটা চব বাঢ়ি গৈ থাকিল টিমটো আমাৰ ইয়াতেও আহিলে চবে চালে ঘূৰিলে তো ইয়াৰ পিছত মই ইচ্ছা প্ৰকাশ কৰিলো যে মই ধানৰ খেতি এক্সপেৰিমেণ্ট অলপ মানে কৰি চাব খোজো তাত খেতি নহয় হা মংগোলিয়াত খেতিয়ে নহয় আচ্ছা তাৰপিছত আপোনাৰ মানে কি কয় তেওঁ সেইটোতো খুব ভাল কথা তাৰপিছত মই চব ৱেডাৰ প্ৰকাশ তেওঁলোকৰ পৰা বিচাৰিলো যে ধান মানে কৰিব পৰা এটা সিজন হ'ব না নহ'ব এতে মাটি মই খুজি পঠালো তেওঁলোকে মাটি সাথী সব পঠালে হেতু মই আমাৰ ল্যাবৰেটৰী টেষ্ট মানে কৰালো খেতিৰ কাৰণে উপযোগী মাটিটো যথেষ্ট খাৰ আছে যিখিনি এলিমেন্টস লাগে এবিলাক মাটিত আছে আচ্ছা তো তাৰ পিছত মই অলপ অৰ্গানাইজ কৰিলো টিম চৰকাৰী হিচাপে গলে তো 5 বছৰটো মোৰ ফাইলটো এপ্ৰুভ নহব মংগোলিয়া কিয় কি দৰকাৰ এবিলাক কুৱেশ্যন উত্তৰ দিওঁতে কিমান চনৰ ঘটনা এইটো সেইটো আপোনাৰ 2000 কিমান 18 নেকি এনেকুৱা ধৰণৰ 17-18 ইয়াৰ পিছত মানে মই মানে অলপ কেইজন মানুহ কৈ মিলি কিছু সবৰ পৰা অলপ খুজিলো তেনেকুৱা ধৰণৰ কৰি ফালে মই আমাৰ খেতিয়ক টিম এটা বনালো যেটো গাঁৱত লোকেলি মানে আমাৰ কেবিকেৰ লগত সম্পৰ্ক কৰি ফালে খেতি কৰে গাঁৱৰে কেবিকা কেন্দ্ৰৰ পৰা হয় তেওঁলোকে যিবিলাক অলপ এডভাইচ লয় কিবা লয় তেওঁলোকৰ সম্পৰ্ক ৰাখি সাইন্টিফিক্যালি অলপমান যিবিলাকে খেতি কৰে এইখিনি কৰিছে সেই মংগোলিয়ান গাঁৱে ল'ৰাবিলাক আছিলে এইখিনি ল'ৰাবিলাকো মই এৰেঞ্জ কৰিব দিলো 5 বিধ আমি ধান ললো আৰু 15-16টা বিধমান আমি কিছুমান সবজি মানে বা দালি চালি এনেকুৱা ধৰণৰ মাটিমা মাকৈ চাকৈ তেনেকুৱা টাইপৰ বিভিন্ন লেচৰা জাতীয় বস্তু তেনেকুৱা ধৰণৰ আমি এই বিধবিলাক ললো লৈ গৈ ফুৰা মানে অলপ প্ৰেয়াৰো কৰিব লাগিবলৈ মই বাথৌ সিজৌ গছ বাঁহ মানে বেৰ বান্ধিবলৈ সব গোটেই যোগাৰ লৈ আমি গুচি গলো মানে মংগোলিয়া এম্বাচাডাৰ সব টাই আপ কৰি দি দিলে গোটেই তেওঁলোকৰ জাগাত তো যোৱাৰ লগে লগে তেওঁলোকে মানে আমাক লৈ গলে একদম বাৰে আপোনাৰ মানে এটা ঠাইত যেটো 500 কিলোমিটাৰকৈ বেছি কিবা উলানবাটৰ ৰাজধানী উলানবাটৰ আৰখাংগাই বুলি জাগা এটা তাত অলপমান গছ-গছনি গুজে তাৰমানে সেইখিনি জাগা অলপ এগ্ৰিকালচাৰেল জাগা আৰু এগ্ৰিকালচাৰ এতিয়াও তেওঁলোকৰ ডেভেলপ হোৱা নাই তথাপিও মানে অলপ কিবা হ'ব খোজে তাৰ পিছত আপোনাৰ মানে কি কয় তাত আমাক দুইজন ইণ্ডাষ্ট্ৰিয়েলিষ্টে মানে লগত গ'ল যিবিলাক আপোনাৰ পাৱাৰ প্ৰজেক্টৰ মানে মালিক আছে ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেওঁলোকে তাৰপিছত তাৰ এজন যিজন মুৰব্বী মূল মানুহ একদম বাৰে মানে তেওঁৰ লগত কিবা কৰি ফেলে তাৰ ৰিজৰ্টতে আমাক থাকিবলৈ দিলে ফ্ৰীলে খোৱা বোৱা সব তাৰপিছত মাটি আমাক দেখুৱালে মই মাটি বিচাৰো আধা বিঘা
এওঁলোকে মোক দেখুৱাই দিয়ে 700 হেক্টৰ 500 হেক্টৰ তাৰপিছত মোক ইমান মাটি কিয় লাগে বোলে লৈ ল যেতিয়াই যি খেতি কৰি থাক, কোন নাই আপোনাৰ কোনো নাই আপুনি লওক মাটি কি লাগে ল এই পাহাৰ বিলাককো যাচি দিয়ে এই পাহাৰটো আপোনাৰ নামতে থৈ দিম ইমানে ভাল পালে সিহঁতে যে আমাৰ কাৰণে আপুনি ভগৱান হ'ব আচ্ছা আৰু তেনেকুৱা ধৰণৰ গৈ ফালে আমি চেষ্টা কৰিলো তেওঁলোকে ট্ৰেক্টৰ চেক্টৰ যোগাৰ কৰিলে আনিলে তাৰে বহুত মানে যোগাৰবিলাক আছিলে তো সেইটোৱে দি তাৰপিছত আমি বিধানটো হোটেলত ধুনীয়াকৈ ভিজালো আমিতো ধানটো যেতিয়া কটীয়া পাৰিম আমিতো ভিজাই থব লাগে হয় বিৰাট ধুনীয়াকৈ গাজাবিলাক ওলাল মই ফূৰ্তি যে ছাকচেছ হ'ব কিন্তু ৱেডাৰ ফ'কাছ যিটো দিছিলে মে'ৰ পৰা আপোনাৰ আগষ্টলৈকে আপোনাৰ 7-8 ডিগ্ৰীৰ পৰা 24 ডিগ্ৰীলৈকে হয় আচ্ছা তো মানে 4 মাহৰ কাৰণে মোৰ কাৰণে 3 মাহে যথেষ্ট মই ধান উৎপাদন কৰিব 100 ডেজ লাগে আৰু 90 ডেজতো হৈ যায় আৰু 100 ডেজ লৈকে যদি থাকে সাপোজ তেতিয়া আৰু যদি 1 মাহ মানে কি কয় 1 মাহ থাকিব লাগে তেতিয়াও এই ধানটো ভয় কৰিব নালাগে মোৰ যিটো নলেজ আছে খেতিৰ ওপৰত তাৰপিছত মানে সেইমতে হয় কিন্তু তাত গৈ দেখিলো সপ্তাহত এদিন বা দুদিনহে তেনেকুৱা ধৰণৰ ৱেডাৰ হয় সেইটোও জাষ্ট 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণে এইখিনি টেম্পাৰেচাৰ বাকী গোটেই সময় ইমানে ঠাণ্ডা বতাহ মানে মাইনাছত থাকে সদায় মাটিটোতো মাইনাছে মাইনাছ মানে আপোনাৰ তেনেকৈ 9-10 আৰু ওপৰত মাইনাছ মানে 6-7 এনেকুৱা থাকে তো আমি কটীয়া যিমানে পেলাও পাৰো ইমানে সেইটো ঠাণ্ডাৰ কাৰণে মানে ডাঙৰ হ'ব নাজানে লাহেকৈ কিবা হৈ যায় এনেকুৱা ধৰণৰ তো আছে চেষ্টা কৰিলো কিন্তু দুটামান আমি লৈ যোৱা বস্তুবিলাক অলপ অলপ হয় আকৌ সেইটো তেনেকুৱাকৈ নষ্ট হৈ যায় পুৰা বাথৌ চাথৌ মানে কিবা কৰি ফেলে চিজৌ গছ ৰুই প্ৰেয়াৰ কৰিলো বাথৌ পৰাই হওক এই ভগৱান মানে মংগলীয়াৰ মানুহৰ কাৰণে এটা নতুন জীৱন দিবৰ কাৰণে আপুনি সহায় কৰক তো আমাৰ ইমানখিনি সফিষ্টিকেটেড একো নাছিলে মই পাৰ্চনেল এটা আইডিয়াক লৈ ফালে লোকেল খেতিয়কখিনি মানে লৈ ফালে বন্ধু বান্ধৱ যি আছে আৰু যিখিনি মই যোগাৰ বুটলিব পাৰো কোনো চাইণ্টিফিক অন্য মানে মেথডত মই কৰিব নোৱাৰো গতিকে জাষ্ট মোৰ চেষ্টা আছিলে ট্ৰাই কিমান হয় ইয়াৰ পিছত মই ঠিক কৰোঁ কিন্তু আইডিয়া এটা পাই আহিলো কিমান থাকিলে তাত মই থাকি আহিলো মানে কিমান মই বেছি থকা নাই মই 15 দিন মান মই থাকি আহিলো আৰু থৈ আহিলো মই আমাৰ মানুহখিনি খেতিয়কখিনিক আচ্ছা সিহঁতক চেষ্টা কৰি থাক বুলি মই আগত আহিলো আকৌ যাম আৰু আমি বহুত ডাঙৰ প্লেন কৰিছিলো যদি ছাকচেছ হয় আৰু সেইটো জাগাত মানে ধান চান কাটা কিবাৰ কাৰণে আমি মানে আমাৰ গোটেই বড়ো মানুহ যাবলৈ ইচ্ছা আছিলে মানে 100 জন 200 জন নিজৰ দেশ চব ওলাইছে মানে চব ওলাইছিলে আৰু বাথৌ চাথৌ আমি তাতে অলৰেডি স্থাপন কৰিছো তেওঁলোকেও চব খুব ইচ্ছুক ধাৰ্মিক হয় তেওঁলোকে বুদ্ধিষ্ট হয় তেনেকুৱা ধৰণৰ এনে সেই সংস্কৃতিটোৰ লগত বড়ো সংস্কৃতি আৰু বেলেগ কিবা মিল আছিলে মানে নাই চলন পিৰণ চব সেইটো মিলে চব সেইবিলাক মিলে আৰু আমাৰ কি কয় তেনেকুৱা ধৰণৰ থকা মেলা গোটেইবিলাক ইয়াত একো ডিফাৰেঞ্চ নাই আৰু খোৱা লোৱা কিন্তু চব মানুহবিলাকৰ মানে এটা লিংক আছে যিটোৰ কাৰণে তেওঁলোকেও বহুত আপোন ভাৱ তেওঁলোকে এটা ঘৰ তেওঁলোকে বড়োলেণ্ড হাউচ নামাকৰণ কৰি থৈ দিলে এনি পাৰ্চন বড়োলেণ্ডৰ পৰা যেতিয়াই আহে ইয়াত মানে থাকিব পাৰিব আৰু যিকোনো কিবা এই ঘৰৰ পৰাই মানে হেল্প কৰিব তেখেতে এটা ইণ্টাৰেষ্টিং ঘটনা ক'লে যে মংগোলিয়াৰ ৰাজধানী উলান বাটৰত এতিয়াও বড়োলেণ্ড হাউচ আছে আমাৰ অসমৰ বা কোনোবা লোক গ'ল তাত থাকিব পাৰিব নহয় আৰু তেওঁলোকে সহায় কৰিব কাৰণ মোৰ এটা মনত আছে যে যেতিয়া তেখেতে খেতি কৰিলে সেই সময়ত মই তেখেতৰ সৈতে কথা পাতিছিলো আমি যোৱা নাছিলো মোক আপুনি লগ ধৰিছিলে আমি আপুনি ইণ্টাৰেষ্টেড বুলি ক'লো মংগোলিয়া এনেও মংগোলিয়া নামটোৱে অলপ সকলোকে এট্ৰেক্ট কৰে মংগোলিয়া দেশখন আৰু চেংগিজ খানৰ এখন ঠাই বুলি কয় চেংগিজ খানৰ ঠাই আৰু চেংগিজ খানটো চবে জানে যে ৱৰ্ল্ডত চবতকৈ বীৰত্ব আছিলে আৰু সেইটো আপোনালোকে চেংগিজ খান আমাৰ মতে আমাৰ ইয়ালৈকে আহিছিলে মানে ইণ্ডিয়ালৈকে আহিছিলে তেওঁ বহুত বীৰ আছিলে গতিকে সেই চেংগিজ খানে থাকি যোৱা বুলি ক'ব খোজে বংশ আৰু তিব্বতৰ মানুহখিনি একে লাইনৰে মানুহ হয় আৰু চেংগিজ খাই তিব্বতত মানুহখিনি পঠাইছিলে এটা মানে ৰিলিজনৰ লাইনটো আধ্যাত্মিক লাইনটোত মানে তেওঁলোকে মানে কিবাটো আৰম্ভ কৰিব খুজিছিলে জীৱনটো ইয়াৰ পিছত যিখিনি শিকি গ'ল ছেটিছফাইড নহয় তাৰ পৰা
আমাৰ বুদ্ধিষ্ট মানে ধৰ্মগুৰুবিলাকক ধৰি লৈ গৈ তাত মানে বৌদ্ধ ধৰ্মটো তেওঁলোকে তাতে আৰম্ভ কৰিছিল। এনেই যিটো শুনা যায় যে মংগোলিয়াত অকণ তেওঁলোকৰ মানে ডকাইতি বেছি, এনেকুৱা কথা নাই নহয়? একদম তেনেকুৱা নাই। মংগোলিয়া মানুহে এনেকুৱা ভাবিবই নাজানে। মানে আপুনি যাওক, আপুনি গৈ ফালে আপুনি তাত মানে তেওঁলোকৰ লগত মানে বহিব পাৰে, ভিতৰত সোমাব পাৰে, চব একো নাই, বহুত ফ্ৰেণ্ডলি। আচ্ছা, তেনেকুৱা ধৰণৰ কোনো নাই মংগোলিয়াৰ। মানে এইটোতো মানে ছিংগিজ খাৰ সমাজ, ছিংগিজে বহুত শক্তিশালী মানুহ আছিল আৰু তেতিয়া ছিংগিজ খাই বহুত ৰাজ্য দমন কৰিছিলে। তেওঁ ইমানেই সফিষ্টিকেট আছিল, যিমান দেশ সি দমন কৰি আহিছিল সেই দেশ তেওঁৰ মানে কিবা মানে ভিতৰ মানে কি কয় তেওঁৰ কব্জাত থাকিছিল আৰু তেওঁলোকে তাক ৰেভিনিউ দিছিলে, লিংক ৰাখিছিলে, তেওঁৰ ইনষ্ট্ৰাকচন মানি চলিছিল। মানে যিমানে আপোনাৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ নহওক, তথাপিও ছিংগিজ খাক এবাৰ যিবিলাকে পাইছিল তেওঁলোকে ছিংগিজ খাকে মানি ফালে চলিছিল। ছিংগিজ খা হ'ল ইমান এনেকুৱা ধৰণৰ ৰুলাৰ আছিলে সেইটো সময়ত। আপোনালোকে বড়োসকলে এতিয়া ভাবে যে ছিংগিজ খাৰ বংশধৰ? আমি ছিংগিজ খাৰ বংশ, মংগোলিয়াৰ বংশ, আমি নিজকে মংগোলিয়া বুলি সেইকাৰণে সেইকাৰণে গোটেই ফ্লেগটোৱে হালধীয়া, আফচৰ ফ্লেগ হালধীয়া, সাহিত্য সভা আৰু যদি নতুন বড়ো সংগঠন হয় বড়ো জাতিৰ, এটা এক নম্বৰতে হ'ল ডিজাইন, মানে কি তাত মানে ব্লক লগাই, মানে আপোনাৰ কি চিন লয় সেইটো বেলেগ কথা, কিন্তু ফ্লেগটো কালাৰ ইয়ালো হবই আৰু তেতিয়াহে সি বড়ো। মানে তাতো মানে তেওঁলোকৰ মংগোলিয়াৰ তেওঁলোকৰ সেইটোৰ লগত কথা নাই, তেওঁলোকৰ সেইটোৰ লগত কথা নাই, তেওঁলোকৰ অৰিজিনেল। আমিতো হ'ল সেইটো লৈ পেলাই নিজৰ চিনাকি, নিজৰ পৰিচয়টো দাঙি ধৰিব লাগে। মোৰ আৰু এটা কথা, আপুনি কিমান দিন থাকে মংগোলিয়াত কেইমানবাৰ গ'ল আপুনি? না, মংগোলিয়াত মই এতিয়ালৈকে দুবাৰ মানহে গৈছো, কিন্তু যেতিয়াই মংগোলিয়াৰ মানুহ আহে তেওঁলোকে মোক এই খেতিৰ প্ৰথম প্ৰচেষ্টা আপোনাৰ বিফল হ'ল, আকৌ কৰিবনে আপুনি? মই নিশ্চয় আৰু চেষ্টা কৰিম। তাৰমানে এতিয়া মই চাইণ্টিষ্ট বিলাকক ইনভলভ কৰিম যে অকণমান ইয়াত তাৰ ৱেডাৰক লৈ পেলাই আমি কিবা এটা চিট কৰিব পাৰো নেকি। অসমৰ যিখিনি মানে আছে মই তেওঁলোকৰ লগত কথা পাতি নিশ্চয় মই আৰু চেষ্টা কৰিম। আৰু মই অলপ মানে মংগোলিয়াত খেতি কৰিছে আমাৰ অসম বিধানসভাৰ অধ্যক্ষই বিশ্বজিৎ দৈমাৰীয়ে। মংগোলিয়াত খেতি কৰাৰ কথা তেখেতে ভাবিব পাৰিছে। খেতিয়কৰ সন্তান, পিতৃ তেখেতৰ আছিলে হাতীমত, সেই বিষয়ে মই পিছত পাতিম। কিন্তু মই আৰু এটা কথা জানিব বিচাৰিছোঁ, তেখেতে বড়ো জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতে সকলোকে একত্ৰিত কৰিব বিচাৰিছে। সেই লাইনত আপুনি বহুদিন ধৰি কাম কৰি আছে যে বাংলাদেশ, নেপাল, ভূটান এইবিলাক দেশত থকা বড়োসকলক আপুনি একত্ৰিত কৰিব চেষ্টা কৰি আছে। আৰু বহুত বড়ো বাংলাদেশৰ বহুত বড়োমূলীয় ল'ৰা ছোৱালী আহি কোকৰাঝাৰত পঢ়া কৰিছে। এই বিষয়ে এই বস্তুৰ কথা আমি জানিব বিচাৰিছোঁ, কি কৰি আছে? মই মানে সৰুৰে আমাৰ এটা কথা আছে, বড়োবিলাকৰ এটা শ্লোগান আছে, বড়োজ অফ দি ৱৰ্ল্ড ইউনাইট। সেইটো হ'ল আমাৰ আফচুৰ মানে এটা মটত ইটো এটা আছে, মানে পৃথিৱীৰ বড়ো এক হ'ব লাগে। গতিকে সেইটো আগৰ পৰাই পৃথিৱীৰ বড়োনো ক'ত আছে। লাহে লাহে ডাঙৰ দীঘল হোৱাৰ পিছত চব গম পালো যে আমাৰ বাংলাদেশত বড়ো আছে, নেপালত বড়ো আছে। নেপালৰ বড়ো আন্দোলনখিনিতে মই গম পাইছো, লগ পাইছো কনফাৰেন্সত যেতিয়া তেওঁলোকে আহে। আৰু বাংলাদেশৰ যিসকল আছে বড়ো তেওঁলোকে বড়ো সম্পূৰ্ণ বড়ো, আপোনালোকে যিটো নলবাৰীয়া আৰু বৰপেটীয়া, কিন্তু বড়োই হয় মূল বড়ো কিবাটো। আৰু বাংলাদেশৰ সেইটো হ'ল ত্ৰিপুৰাৰ যিখিনি আছে ককবৰক, সেইটোৰ লগত মিলে। কিন্তু বাংলাদেশৰ যিটো ভাষা সেইটো হ'ল নন পলিচিং অৰিজিনেল বড়ো ভাষা। সেইটোৰ কাৰণে ত্ৰিপুৰাতকৈ সেইটোও ককবৰক, তেওঁলোকৰ লেংগুৱেজটো যদিও ককবৰক হয়, তথাপিও ত্ৰিপুৰাতকৈ তেওঁলোকৰ যিটো শব্দ প্ৰয়োগ, কথা বাৰ্তা পাতাৰ যিটো গ্ৰামাটিকেল টেকনিক, সেইটো বড়োৰ লগত মানে মিলে বেছি। তাৰপিছত বাংলাদেশ গ'লো, বাংলাদেশ আমি লগ পালো। চব তাত খাগৰাচৰী বুলি এৰিয়া আছে য'ত এই বড়োখিনি বসবাস কৰে, মানে যিটো চিটাগং হিল ট্ৰেক্সত হয়। তো তাত এজন মানে এতিয়া MP হয় আমাৰ শ্বেখ হাছিনা, তেখেতে আগৰবাৰো এটা আছিলে যতীন্দ্ৰলাল ত্ৰিপুৰা, আৰু এতিয়াও এজন আৰু MP আছে, আৰু গাৰো এজন MP আছে। আগত মানে আপোনাৰ মন্ত্ৰী আছিলে, এতিয়া তেওঁ বলছে মানে ঢুকাল, এতিয়া তেওঁৰ ল'ৰা MP হৈ আছে। আৰু তেওঁলোকে একে হিচাপে বড়োমূলীয় বড়ো জনগোষ্ঠী হিচাপে একেলগে মানে চলে। তাৰপিছত নেপালত আছে মেছে বুলি কয়, এতিয়া মানে কুমাৰী মেছে, এজন বড়ো আমাৰ মানে মহিলা
তাত MP হৈ আছে নেপালত গতিকে তেনেকুৱা বেংগলটো আছে চব গতিকে সেইটো লৈ ফালে আমি অলপ মানে চবেই কাম কৰি থাকো তো সেইটো ক্ষেত্ৰত আমাৰ এটা সিদ্ধান্ত হৈছিলে যে আমাৰ খুব দুখীয়া আছে মানে বাংলাদেশতো নেপালতো তেওঁলোকক আমি অলপ পঢ়া শুনাত সহায় কৰি দিব লাগে সেই সূত্ৰে কোকৰাঝাৰত আমি বাংলাদেশৰ ল'ৰা ছোৱালীক স্পন্সৰশ্বিপ দি ফালে পঢ়াইছো এতিয়া মোৰ মানে 5 জন অলৰেডি আছে ল'ৰা ছোৱালী ডিগ্ৰী পঢ়ি আছে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে মানে বাংলাদেশৰ পৰা আচ্ছা ডিভাইড আছাম 50-50 বিশ্বজিৎ দৈমাৰী আজি কি কয় সেই বিষয়ে আমি জানিম তাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব তেখেত বহিছে তেখেতে কেনেকৈ অসম বিধানসভা চলাম বুলি ভাবিছে কি কৰিব সেই বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওনী কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো খালি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো বিফল গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজবুত ৰাখে খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰৰ মজিয়ালৈ আজি NK দৰবাৰত এজন বিশেষ অতিথি মই কৈছোঁ যে আপোনালোকক তেখেতক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন বিধায়ক আৰু বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আপুনি এটা গুৰুত্বপূৰ্ণ সন্ধিখনত অসম বিধানসভাৰ অধ্যক্ষৰ এটা আসনত উপবিষ্ট হৈছে আৰু প্ৰথমখন অধিৱেশন আপুনি খুব সুচাৰুৰূপে সম্পন্ন কৰিলে আৰু শেহতীয়াভাৱে এটা কথা দেখা পাইছে অখিল গগৈলৈ অলপমান কিছুমান প্ৰশ্ন উত্থাপন হৈ আছে অখিল গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক অকণমান অলপ মানসিক ৰোগী বা এনেকুৱা কথা ক'লে অখিল গগৈয়ে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিম বুলি কৈছে এই ক্ষেত্ৰত অধ্যক্ষই যে আপোনাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আপুনি কেনেকৈ আগবাঢ়িব গোটেই বিষয়টোলৈ নহয় ছাৰ এটা যিটো চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো হাউচৰ এই কথা কোৱাটো ওলাই আছে তেওঁ এটা ৰেফাৰেঞ্চত কৈছে কাৰণ অখিল গগৈ ডাঙৰীয়াক লৈ ফালে অখিল গগৈ ডাঙৰীয়া স্বয়ং নিজেও কৈছিলে যে তেওঁ ছেছনত থাকিব বিচাৰে আৰু তাৰ কাৰণে মোক স্পীকাৰ হিচাপেও কৈছিলে অনুৰোধ জনাইছিলে যে মানে আপোনাৰ NIA মানে কৰ্ডক এটা মানে চিঠি লিখি ফালে যাতে তেওঁ এটেণ্ড কৰিব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে বা চিঠি এটা লিখি দিব লাগে তেতিয়া মই ক্লিয়াৰিফিকেশ্যন দিছিলোঁ হাউচত তেখেতক যে এইটোতো এটা সাবজুডিচ হৈ থকাৰ ওপৰত কোনো কমেণ্টছ বা ছাজেশ্যন বা আপোনাৰ ডাইৰেকশ্যন মানে বিধানসভাই দিব নোৱাৰে কোৰ্ট এটাক গতিকে সেই হিচাপে আমি এই বিষয়টো যিহেতু উত্থাপন মানে কৰিছে এটা এজন সন্মানীয় সদস্যই সেইটো আমি কনচাৰ্ণ যিটো অথৰিটি আছে কনচাৰ্ণ অথৰিটিক আমি সেইটো মানে কনচাল্ট কৰিম আৰু তেওঁলোককো আমি দায়িত্ব দিম ইয়াৰ পিছত মানে কি ধৰণৰ ব্যৱস্থা লোৱা হয় সেইটো আমি সন্মানীয় সদস্যক অৱগত কৰিম সেইটো সময়ত আমাৰ অপজিশ্যনৰ কিছুমানে
তেখেতৰ বক্তব্যটো সমৰ্থন কৰি ফালে সেই কথাটো কৈছিলে কি তেখেতে সন্মানীয় সদস্য গতিকে হাউচত সদনত থাকিব লাগে কিন্তু আপোনাৰ মুখ্যমন্ত্ৰীয়ে সদনৰ এগৰাকী সন্মানীয় সদস্যক মানসিক ৰোগী বুলি কৈ দিয়াটো না তেখেতে তেখেত কোৱা নাই তেখেতে সেইটো তেনেকুৱা কোৱা নাই তেখেতে কৈছে যে এজ পাৰ ডক্টৰৰ কিবা মতে আচ্ছা আৰু সিটোৰ কাৰণে তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে মানে সেইটো উল্লেখ কৰিছে। মেডিকেল কলেজ সেই কথা উল্লেখ তেওঁ কৰিছে। ৰেফাৰেঞ্চে দিছে আচ্ছা। গতিকে তেওঁৰ ওপৰত বিশেষাধিকাৰ কিবাৰ ওপৰত যদিও অখিল গগৈ বিশেষাধিকাৰ মানে ভংগৰ তথাপিও প্ৰস্তাৱ মই আনিব। ভাবো মানে এই ক্ষেত্ৰত তেওঁ তেনেকুৱা ধৰণৰ মানে কিবা যোৱা নাই মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিবা বিশেষাধিকাৰ ভংগ কৰা নাই। মই নিজে তাত আছিলো কাৰণ চাওক মানে অখিল গগৈ ডাঙৰীয়াক মানে কৰ্টৰ তেখেতৰ উকিলে তেখেতৰ স্বাস্থ্য সম্পৰ্কে যিটো শপতনামা দাখিল কৰিছে আচ্ছা সেইটো এটা অলৰেডি মানে ৰাজহুৱা হৈ গ'ল। ৰাজহুৱা হৈছে হয় দ্বিতীয় কথা এই শপতনামা দাখিল কৰাৰ পিছত আমাৰ মানে মহামান্য আদালতে তেওঁক মানে চিকিৎসাৰ কাৰণে গ্ৰেণ্ট কৰিলে তাৰমানে কৰ্ডৰ তেখেতক এইটো মানি ললে যে তেওঁ অসুস্থ হয় আচ্ছা গতিকে সেই হিচাপে তেওঁ আজিলৈকে তাত ট্ৰিটমেণ্ট লৈ আছে গতিকে ইয়াৰ পিছত তেখেতে আজি হাউচত আহিব বিচাৰিছে আৰু সেইদিনা অৰ্টিকিঙৰ কাৰণে আহিছিলে তো অৰ্টিকিঙৰ অহাৰ দিনা তেওঁ নৰ্মেল মানুহৰ নিচিনা আপোনাৰ মানে সুস্থ মানুহৰ নিচিনা তেওঁ বিহেভ কৰিছিলে Exactly. ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপজিশ্যনে যেতিয়া তেখেতৰ মানে কথাটো ৰেজ কৰি আছিলে মানে আগতে সেইকাৰণে তেখেতৰ জবাবত এই কথাটোহে কৈছিলে যে এজন অসুস্থ মানুহ মহামান্য আদালতে যাক ট্ৰিটমেণ্টৰ কাৰণে পঠাইছে যিজন মানে মেডিকেলত থাকিছে এই মানুহজন যদি হাউচত আহিব পাৰে তাৰমানে তেওঁ সুস্থ হয় আৰু যদি সুস্থ হয় তেতিয়াহ'লে তেওঁ হস্পিটেল নহয় তেওঁ জেলত থাকিব লাগিব তাৰপিছত মানে যিটো এটা কভিডৰ দিন তেওঁ মেডিকেলৰ পৰা আহিছে আহি চবকে মানে কাকবা হেণ্ডছেক লোৱা কাৰোবাৰ ওচৰত যোৱা হা তেনেকুৱা ধৰণৰটো সেইটো এটা ভয়ানক এটা পৰিস্থিতি এজন চিকিৎসা লৈ থকা বেমাৰী এজনে যদি হাউচত সেইটো আহে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইটো কি যুক্তিত মানে সেইটো বিচাৰে যে মানে তেওঁ মানে হাউচত আহিব লাগে তেওঁ যেন অসুস্থ লিখা আৰু যদি অসুস্থ নহয় তেওঁ জেলত থাকিব লাগিব তেওঁ হস্পিটেলত থকাৰ কোনো প্ৰশ্নই নুঠে আৰু তাতে সেই যে আপুনি ক'লে মানসিক ৰোগীটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাউচত যিটো কৈছো সেইটো হ'ল এজ পাৰ ডক্টৰৰ মানে ৰিপৰ্ট আৰু যিটো বেছ কৰি ফালে তেখেতৰ ট্ৰিটমেণ্টৰ কাৰণে মানে আমাৰ মানে কি কয় মাননীয় মানে আদালতে তাক মানে এইটো বেচিছতে মানে ট্ৰিটমেণ্টৰ নামত পঠাইছে গতিকে এইটো অলৰেডি আপোনাৰ কৰ্টত মানে কিবা চলি থকা বিষয় এটা এতিয়া যিটো অখিল গগৈয়ে যিটো কথা কৈছে বিশেষাধিকাৰ তেওঁৰ ভংগ কৰিছে সেইটো বিশেষাধিকাৰ ভংগৰ ভিতৰত পৰিব নপৰে মানে মই তাৰ কাৰণে কৈছো সেইটো বিশেষাধিকাৰ ভংগত নপৰে যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে সেইটো লাইনটোত কাৰণ তেখেতে ডাইৰেক্ট নিজে কোৱা নাই তেওঁ ৰেফাৰেঞ্চ লৈ কৈছে যে মানে স্বাস্থ্যজনিত কাৰণতে অখিল গগৈয়ে বিচাৰাধীন হৈ থাকিলেও এজন হাজতীৰ নিচিনা তেওঁ জেলত থকা নাই তেওঁ মেডিকেলত আছে আৰু কেবিন লৈ ফালে তেওঁ আজি ট্ৰিটমেণ্ট লৈ আছে বিধানসভাৰ মজিয়াত শাসকীয় পক্ষৰ কেইবাজনো বিধায়কে দাবী জনাইছে যে অখিল গগৈৰ স্বাস্থ্য পৰীক্ষা আকৌ হ'ব লাগে মানে এই ক্ষেত্ৰত আপোনালোকৰ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে আপোনাৰ কিবা ভূমিকা থাকিব নেকি গোটেই মোৰ ভূমিকা একো নাথাকে যদিহে অখিল গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত পিটিশ্যন দিয়ে তেতিয়া বিশেষাধিকাৰ কি কয় অসমীয়া বিশেষাধিকাৰ কমিটি আছে বিশেষাধিকাৰ কমিটিয়ে ইয়াৰ ওপৰত মানে আপোনাৰ বিবেচনা কৰিব যে তেওঁ কোৱাটো বিবেচনা কৰিলে এই ক্ষেত্ৰত তেখেতৰ মানে আজি হস্পিটেলত থকাৰ মূল কাৰণটো কি কাৰণ হস্পিটেলত থকাৰ কথাটো লৈহে চলিছে গতিকে এইটো বিষয়ত সেইটো পিছত মানে সত্যতা কি আছে কি নাই মোৰ দায়িত্ব মই ইয়াৰ ওপৰত একো ডিচিশ্যন দিব নোৱাৰো কাৰণ যেতিয়ালৈকে আপোনাৰ এটা বিচাৰ চলি থাকে এই বিচাৰ চলি থকাক কৰ্টক ডাইৰেকশ্যন দিবলৈ ইনষ্ট্ৰাকশ্যন দিবলৈ বা ৰিকুৱেষ্ট কৰিবলৈ ইয়াত কাৰো কৰ্তৃত্ব নাই কাৰণ ইয়াত অলৰেডি বিচাৰৰ ক্ষেত্ৰত মানে মহামান্য আদালতত আপোনাৰ মানে লিগেল যিসকল কিবা আছে তেওঁলোকে যুক্তিযুক্ততা
তাৰমানে পক্ষৰ মাজত হৈ আপুনি আছে। আপুনি এইটো অনুভৱ কৰিছে যে অখিল গগৈক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে মানসিক ৰোগী বুলি কোৱা নাই, তেওঁ হস্পিটেলত হয়, থকাৰ প্ৰসংগ লৈহে এই প্ৰসংগ লৈহে লৈ পেলাই কৈছে যে কোৱা তেওঁ নিচিনা আজি তেনেকুৱা ধৰণৰ ৰোগী এজ পাৰ ডক্তৰৰ মতে। আচ্ছা আৰু এটা কথা সেইটো হয়তো তেখেতক কৰ্ডে, মই বেমাৰটো কি মই নাজানো চাপ'জ, কিন্তু কৰ্ডে মানে তেখেতক সেইটোৰ কাৰণে পাৰ্মিশ্যন দিলে যে জেলৰ সলনি হস্পিটেলত তেওঁ ট্ৰিটমেণ্ট মানে পাব লাগে, ট্ৰিটমেণ্ট দিব লাগে, সেইটো পাৰ্মিশ্যন। এতিয়া আৰু এটা কথা জানিব মন যায়, এতিয়া যদি এনেকে থাকে, আমি আগতে কিন্তু বহুত দেখিছো ক'ৰবাত জেলত থকা সাংসদ বা বিধায়কে বহুত সময়ত, এতিয়া এইটো কেছত কি হয় নাজানো, তেওঁলোকে সংসদ বা সদনৰ মজিয়াত উপস্থিত থাকে আলোচনাত। এই ক্ষেত্ৰত অখিল গগৈ ভৱিষ্যতলৈ যেতিয়ালৈ তেওঁক ন্যায়িক জিম্মাত থাকিব, তেতিয়া তেওঁ এই সুবিধা পাব নাপায় মানে সদনৰ মজিয়াত বহিবলৈ। সেইকাৰণে তেওঁ আজিলৈকেও কনভিক্টেড নহয়, ফাইনেল জাজমেণ্ট এতিয়ালৈকে হোৱা নাই তেওঁ দোষী না নিৰ্দোষী। কিন্তু তেওঁ যিহেতু ইলেকশ্যনৰ আগৰ পৰাই জেলত আছিলে আৰু জেলৰ পৰাইহে নমিনেশ্যন দিছে, ইয়াৰ পিছতে সদস্য হৈছে, গতিকে তেওঁৰ বিচাৰৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে সেই হিচাপে যিহেতু তেওঁৰ ওপৰত বিচাৰাধীন, তেওঁ এতিয়াও দোষী সাব্যস্ত হোৱা নাই। তেওঁ যদি বেল পায় তেওঁ এছেম্বলিত আহি থাকিব পাৰে এনি টাইম। আচ্ছা, এটা এক নম্বৰটো হ'ল জামিন পালে আহিব পাৰিব। হয়, দুই নম্বৰ, যদিহে কৰ্ডে সেইদিনা মানে আপোনাৰ কি কয় অটেকিঙৰ কাৰণে তেখেতক অনুমতি প্ৰদান কৰিলে, তেনেকুৱা ধৰণৰ যদি ছেছনৰ সময়ত অনুমতি প্ৰদান কৰে, তেতিয়াহ'লে তেওঁ সেইটো সময়ত মানে আপোনাৰ বিধানসভাত এটেণ্ড থাকিব পাৰিব। ইয়াৰ পিছত মই একজেক্টলি এতিয়া মই যিহেতু সময়ে পোৱা নাই, মই এইবিলাক বিষয়টো মই এতিয়াই মানে চিন্তা কৰা নাছিলো। আমাৰ পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত এজন সাংসদে যদি কণ্টিনিউৱাছলি পাৰ্লিয়ামেণ্টত 45 দিন নাই 43 ডে কিমান হ'ল লেটেষ্ট মই নাজানো, যদি এটেণ্ড নাথাকে তেতিয়াহ'লে অট'মেটিকেলি তেওঁ ডিছকুৱালিফিকেশ্যন হৈ যায়। আচ্ছা, সেইটো মানে সংসদৰ অধিৱেশনত কণ্টিনিউ একেৰাহে, মাজত এদিন আহিলেও হ'ব, কিন্তু যদি কণ্টিনিউ হয় তেতিয়া তেওঁ অট'মেটিকেলি সেইটো হৈ যায়। বিধানসভাৰ ক্ষেত্ৰত সেইটো কি আছে মই নাজানো, যদিহে তেওঁ এছেম্বলি আহিব নোৱাৰে কি হ'ব। কিন্তু আকৌ এটা কথা আছে যে পাৰ্লিয়ামেণ্টত যদিও সেইটো হয়, তেওঁ স্বাস্থ্যজনিত কাৰণত যদি কিবা আছে তেওঁ ছুটি ল'ব পাৰে। আচ্ছা, আৰু কিবা এটা তেনেকুৱা ধৰণৰ বিশিষ্ট এৰিব নোৱাৰা কিবা যদি আছে তেওঁ ছুটি ল'ব পাৰে, তেতিয়া ছুটিটো আমাৰ বিধানসভাই যদি গ্ৰহণ কৰে তেওঁ জেলতো থাকিব আৰু MP হৈয়ে কণ্টিনিউ থাকিব। গতিকে MP হৈ থকাত তাত কোনো প্ৰব্লেম নাই, কিন্তু পাৰ্লিয়ামেণ্ট যদি এছেম্বলি যদি এটেণ্ড কৰিব লাগে তেতিয়াহ'লে কৰ্ডেহে তেওঁক মানে অনুমতি দিব। মানে এইটো মানে অধ্যক্ষৰ কৰ্তৃত্ব নহয়, তেওঁৰ সদনৰ তেওঁ বিধায়ক, গতিকে তেওঁৰ বিষয়াধিকাৰ আছে। তেওঁ একো খালি নাযায়, ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্থি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে, খোৱাটো সোৱাদ ৰান্ধিব লাগে, অলপ ভাল মছলা নহ'লে কি চলে। মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল। মছলা খাওক, কিন্তু সঠিক পৰিমাণত খাব। এভৰিডে স্পাইচেছ, খাটি আৰু বিশুদ্ধ মছলা, সোৱাদে মজগুত ৰাখে। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। आयुर्वेद अतुल्य भारत की पहचान है। हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्यवर्धक कुमकुमादी तेलम की। इसमें मौजूद केसर, लिकोरिस, सैंडल, वेटिवर, रेड सैंडल, ब्लैक सीरम, इंडियन मैडल, ब्लू वाटर लिली, बरगद, जावा त्वचा के लिए वरदान है। कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है। 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰবতি আহিছো NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়ালৈ। আজি আমাৰ দৰবাৰ আছে বিশেষ অতিথি অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। বিশ্বজিৎ দৈমাৰীয়ে তেখেতে অসম বিধানসভাৰ অধ্যক্ষ ৰূপে লাভ কৰা অভিজ্ঞতাৰ কথা আমাৰ সদৰি কৰিলে। এতিয়া মই জানিব বিচাৰিছোঁ, তেখেতৰ অলপ অতীতলৈ ঘূৰি যাব বিচাৰিছোঁ, আৰু আমি যিমান দূৰ জানো তেখেতে আপচু মুভমেণ্টৰ লগত সুদীৰ্ঘ কাল ধৰি আপচুৰ সংগঠনৰ সৈতে সুদীৰ্ঘ কাল ধৰি জড়িত আছে, আৰু তেখেতে PDCA সেই সময়ত উদয়াচল দাবী আছিলে, আমাৰ যিমান দূৰ মনত পৰে চৰণ নাৰ্জাৰী সমৰ ব্ৰহ্ম চৌধুৰীয়ে তেতিয়াই উদয়াচলৰ কথা ওলাইছিলে। পৰৱৰ্তী সময়ছোৱাত আপচুৱে দাবী তুলিলে ডিভাইড আছাম 50-50, সেই মুভমেণ্টৰ সৈতে জড়িত। আপোনাৰ সেই বেকগ্ৰাউণ্ডটো, সেই তেতিয়া সেই পৰিৱেশটোৰ পৰা আপোনাক মই জানিব খুজিছোঁ, কেনেকৈ জড়িত হৈছিল, কি পৰ্যায়ত আছে গোটেই বস্তু। আচলতে মইতো গ্ৰাম্য জীৱন, মানে গাঁৱত, গতিকে বড়োবিলাকতো গাঁৱতে থাকে। তো মোৰ জন্মৰ পৰাই এটা সংগ্ৰামী এটা বড়ো সমাজৰ এটা পৰিৱেশটো মই দেখা পাই আহিছিলোঁ। জন্মৰ পিছত যেতিয়াৰ পৰা মোৰ চেঞ্চ আহিল, তেতিয়া মোৰ আজিলৈকেও মনত আছে। ৰোমান স্ক্ৰিবৰ মুভমেণ্টটো মই দেখিছিলোঁ। আমাৰ ডাঙৰ মানুহ ঘৰৰ বাই বা কোনোবা দাদা বা যিকোনো গাঁৱৰ সম্পৰ্কীয় মানুহৰ লগত, খুৰা মামা, সেইবিলাকৰ যিবিলাক মিটিং, সেইবিলাকত যোৱাৰ সুযোগটো পাইছিলোঁ। গোটেই সেইবিলাকৰ কথা মোৰ মনত আছে। মোৰ দাদা এজন মানে জেলত গৈছিলে ৰোমান স্ক্ৰিপ্ট মুভমেণ্টত 74-ত। গতিকে তেতিয়া মই 4 বছৰ বয়সৰ ল'ৰা। তো তেনেকুৱাকৈ সেইটো দেখি আহিছিলোঁ। ইয়াৰ পিছত ক্লাছ 5 পঢ়িলোঁ। ক্লাছ 5 পঢ়ি আপচুৰ লগত জড়িত হ'লোঁ, কাৰণ মই হাইস্কুল আৰু MA স্কুল এটা কেম্পাছত আছে কাৰণে তেতিয়া হাইস্কুলবিলাকত আমাৰ স্কুল ইউনিট আপচু থাকিছিল। তেতিয়া আমাৰ ক্লাছ ৱাইজ তাত এক্সিকিউটিভ বডিত থাকিব লাগে, আৰু মোক ক্লাছ 5ৰ পৰা তাত এক্সিকিউটিভ বডিত দিয়া হৈছিলে। আৰু এক্সিকিউটিভ বডিত থকা সূত্ৰে বিভিন্ন যেতিয়া স্কুল ইউনিট আপচুৰ মানে মিটিং হয়, তেতিয়া মোৰ পৰাও অপিনিয়নটো লয়। তো তাৰ পৰা কিছুমান কথা ভাবিবলৈ, চিন্তা কৰিবলৈ আৰম্ভ কৰিবলগীয়া হৈ গ'ল। 87ৰ পৰা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত আপচুই নেতৃত্ব ল'লে বড়ো আন্দোলন, যে PTC ৰাজনৈতিক দলৰ দ্বাৰা মানে বড়ো সমস্যা কেতিয়াও মানে সমাধান নহয়, কাৰণ ৰাজনৈতিকভাৱে তেওঁলোকে বাৰে বাৰে কম্প্ৰমাইজ কৰি থাকিব। মানে বিভিন্ন ৰাজনীতি দল, জনতাৰ লগত চৰকাৰ আছিলে, তাত মানে আমাৰ সমৰ ব্ৰহ্ম চৌধুৰী ডাঙৰীয়া ফৰেষ্ট মিনিষ্টাৰ হৈছিলে, তাৰপিছত আন্দোলনটো ছাছপেনশ্যন কৰিছিলে। সেইটোৰ কাৰণে ইয়াং মানুহখিনিয়ে অলপ ক্ষোভ হৈ গ'ল, আৰু PTCৰ দ্বাৰা কেতিয়াও সেইটো নহ'ব বুলি গতিকে আপচুৱে দায়িত্বটো ল'ব লাগে। সেইকাৰণে ৰৌতা 1986ত ৰৌতাৰ কনফাৰেন্স হৈছিলে, আৰু এই কনফাৰেন্সত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক জবৰদস্ত সভাপতিৰ দায়িত্ব দিয়াইছিলে যে বড়ো জাতিক তেওঁৱে নেতৃত্ব দিব লাগে। কিন্তু তেখেতে অলৰেডি তেতিয়া এলাইট ছাৰ্ভিচত কাম কৰিছিলে, APSCৰ চেল টেক্স ইন্সপেক্টৰ। গতিকে তেওঁ নোৱাৰে বুলি কৈছিল যদিও নামানিলে। তো লাষ্টলি তেখেতে ল'বলগীয়া হ'ল, আৰু সেই হিচাপে তেখেতে এটা প্ৰতিশ্ৰুতিও চবৰ পৰা বিচাৰিলে যে যেনেকৈ জাতিক মই নহ'লে নহয় বুলি কৈ জবৰদস্ত দায়িত্বটো দিলে, মই এতিয়া দায়িত্ব ল'বলৈ আগবাঢ়িলোঁ, কিন্তু মোৰ মতে আপোনালোক সকলেও চলিব পাৰিব লাগিব। ইয়াৰ পিছত তেওঁ ঘোষণাই কৰি দিছিলে, মই লাকিলি সেই মিটিঙতো আছিলোঁ ৰৌতাত, তেখেতে ডাইৰেক্টলি কৈ দিছিলে আজিৰ পৰা মোৰ আৰু ব্যক্তিগত কোনো এজেণ্ডা নাই, আজিৰ পৰা মানে ৰাইজৰ জীৱন মানে এজেণ্ডা হয়, মই য'তে যাওঁ ৰাইজৰ কাৰণে যাওঁ, যিয়ে কথা নাপাতক ৰাইজৰ কথাহে পাতিম, আৰু তাৰ বাদে মোৰ ব্যক্তিগত একো নাই। আৰু সেইদিনাৰ পৰা তেওঁ মানে গোটেই বড়ো এৰিয়াত মবিলাইজেশ্যনৰ কাৰণে মানে গৈছিলে, ৰাইজৰ লগত কথা পাতিছিলে, ইউনাইট কৰি 1987ত তেখেতে মুভমেণ্ট আৰম্ভ কৰিছিলে। গতিকে তাত মই এক্টিভলি মানে তেতিয়া মই হাইস্কুলত ক্লাছ 9, ইয়াৰ পিছত 10, তেনেকুৱা গৈ মানে মই ইয়াত এক্টিভ হৈ গ'লোঁ। 88ত তেখেতক মই গাঁৱত লগ পাইছিলোঁ, এটা মানে ৰেলীত আমি মাতিছিলোঁ, তাত গৈ ৰাতি থাকিছিলে, আৰু তেখেতৰ লগত 1 ঘণ্টামান মই কথা পতাৰ সুযোগ পাইছিলোঁ। বিভিন্ন প্ৰশ্ন মই তেখেতক কৰিছিলোঁ, কিন্তু 90ত তেখেতে ঢুকাল। আমি চবে পাগল হৈ গ'লোঁ তাৰ কাৰণে, যে আমাৰ নেতা নাই এতিয়া কি হ'ব। তেওঁৰ মেমৰিত তেওঁক সদায় আমি অমৰ ৰাখিব লাগে বুলি আমি নাওকাটাত উপেন্দ্ৰনাথ ব্ৰহ্ম গাৰ্লছ MA স্কুল আমি স্থাপন কৰিলোঁ। তাত মই হিন্দী মাষ্টাৰ হিচাপেও শিক্ষকতা কৰিলোঁ, এইটো ভেঞ্চাৰ স্কুলত। ইয়াৰ পিছত 93 একৰ্ড হৈ গ'ল, কিন্তু ভাবামতে নহ'ল। আকৌ লাহে লাহে আকৌ বিদ্ৰোহ হ'ল। 96ৰ পৰা পুনৰ আন্দোলন হৈ গ'ল, আকৌ মই মাষ্টাৰটো ৰিজেন দিবলগীয়া হ'লোঁ, আৰু 96ৰ পৰা ছেকেণ্ড আপচুৰ মুভমেণ্টত মই জইন হ'লোঁ। তেতিয়া BLT আহিল, পিছত BLTৰ লগত গভমেণ্টৰ আলোচনা হৈ গ'ল। তো 99ত মোক মানে কি কয় আপচুৰ তৰফৰ পৰা মানে UG ব্ৰহ্ম ডাঙৰীয়া আমাৰ সভাপতি আছিলে, মই এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, মোক BLTৰ শান্তি আলোচনাত মানে তেওঁলোকৰ লগত আগভাগ মানে ল'বৰ কাৰণে মোক দায়িত্বটো দিলে।
সেই হিচাপে BLTৰ আলোচনাত মই পুৰা মানে সোমাই গলো আৰু তেনেকৈ আহি আহি BLT চুক্তি হ'বলগীয়া আছিলে 2001ত কিন্তু ইলেকশ্যনৰ কাৰণে নহ'ল তেতিয়া মোক আপচুৰ পৰা ৰিটায়াৰমেণ্ট দি দিলে বাকী নেতাবিলাকো ল'লে যিবোৰ ডাঙৰীয়াসকলেও আৰু ইয়াৰ পিছত মানে আমি ভাবিছিলোঁ 2001ত চুক্তি হ'ব কিন্তু AGPয়ে তেতিয়া ইলেকশ্যন অহাৰ কাৰণে তেওঁলোকে চুক্তিটো ইলেকশ্যন আগত কৰিলে দিগদাৰ হ'ব বুলি পিছত কৰিম বুলি থৈ দিলে তো তেতিয়া ইলেকশ্যন আমিও পাৰ্টিচিপেট কৰিব লাগে আলোচনা হৈ গ'ল আৰু সেই আলোচনাত মোৰ নামটো প্ৰপ'জ কৰিলে ইউজি ব্ৰহ্ম ডাঙৰীয়াই তামোলপুৰত যে তেওঁৱে খেলিব লাগে চবে সমৰ্থন দিলে 2001ত মই MLA হৈ আহিব লগা নিৰ্দলীয় ছাপৰ্টেড বাই আপচু BPSC তেতিয়া আৰু CCBM আছিলে কোঅৰ্ডিনেশ্যন কমিটি প্ৰথম আপুনি বিধানসভাৰ মজিয়াত মই 2001ত আহি গলো আকৌ BLT আলোচনাটো মই পুনৰ তৰুণ গগৈ ডাঙৰীয়া তেতিয়া আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তেখেতক অনুৰোধ কৰি ফালে মানে মই আৰু সোমাই গলো সোমাই গৈ তেনেকুৱাকৈ 2003 চনত মানে আপোনাৰ বড়ো চুক্তি ছেকেণ্ড টাইম তেতিয়া আৰু হৈ গ'ল মানে মই এটা কথা মনত পৰে আপোনাৰ আপুনি BLT আৰু NDAB যেতিয়া সংঘৰ্ষ হৈছিলে ভাতৃঘাতী সংঘৰ্ষ গোটেই বহুত মানুহ ল'ৰা মৰিলে বহুত ধৰণৰ ঘটনা হ'ল সেই ভাতৃঘাতী সংঘৰ্ষৰ কালত এই দুইটা সংগঠনৰ মাজত বুজা পৰা অনাৰ ক্ষেত্ৰত আপুনি এটা উদ্যোগ লৈছিলে মোৰ জীৱনৰ মনত পৰে হয় তেনেকুৱা ধৰণৰ মই চেষ্টা কৰিছিলোঁ আপোনাৰ মানে NDBৰ পৰাও মোক মানে কোৱা হৈছিলে সেইটো আপোনাৰ কিবা 94ত আচ্ছা তেতিয়া 94ত তো 94ত সেইটো লৈ ফালে মানে কৰিছিলোঁ প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত মানে কথা পাতাইছিলোঁ কথা পতাৰ পিছত আহি ফালে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে তেখেতৰ লগতো আহি ফালে কথা পাতিছিলে যে মানে যিহেতু মানে আপচু চব কিবা আহি গ'ল NDBও এতিয়া আহিব বিচাৰে গতিকে সেই হিচাপে মানে গভৰ্ণমেণ্টে যদি কিছু তেওঁলোকৰ খেদাৰ চবটো অলপমান কিছুমান পেকেজ যদি ঠিক কৰিব পাৰে ডেভেলপমেণ্ট পেকেজ যদি দি দিব পাৰে তেতিয়াহ'লে লাইনটোত আহিব পাৰে কিন্তু সেইটো বস্তু চলি থাকোঁতে NDBৰ আকৌ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ ফালে এইটো আকৌ ব্ৰেক হ'ল মানে মাজতে সেইটো মই উদ্যোগ লৈছিলোঁ মই উদ্যোগ লৈছোঁ মানে মোক জবৰদস্ত NDB ফালৰ পৰা মোৰ শিক্ষক আছিলে যিটো NDB মানে তেওঁ ফুল্লি সমৰ্থন কৰাই মাত্ৰ নহয় গাইডো কৰিছিলে লোকেলত বীৰেন বড়ো বুলি মোৰ শিক্ষক আছিলে তেখেতে মোক বাৰে বাৰে আহি গ'ল তেতিয়া মই সৰু অৱস্থা মোৰ বয়স মানে হাৰ্ডলি 22 23 তো তেখেতে মোক কৈছিলে জাতিৰ কাৰণে তুমি সেইটো কাম কৰিব লাগিব তোমাৰ ওপৰতে জাতি মানে নিৰ্ভৰ কৰিব নহ'লে নিজৰ মাজত ভুল বুজাবুজি হৈ থাকে কেতিয়াবা আপোনাৰ বড়ো যেতিয়া মুভমেণ্ট হৈছিলে মুভমেণ্টৰ বহুত বড়ো যুৱকে অস্ত্ৰ হাতত তুলিলে কোনোবা BLT গ'ল BSF আছিলে তাৰপিছত আপোনাৰ হেৰি আহিলে কোনোবা NDAB আহিলে কেতিয়াবা এনেকুৱা আপোনাৰ জীৱনত এনেকুৱা হোৱা নাছিলে যে মোক এনেকুৱা সহস্ৰ সংগ্ৰামৰ পন্থা লওঁ যিহেতু এই পন্থাৰে একো সফল হোৱা নাই কেনেকুৱা কিবা ভাৱ বা কিবা সংগঠনৰ যোগাযোগ হৈছিল নেকি আপোনাৰ নাই তেনেকুৱা নাই কিন্তু BLTৰ লগতো অলপ আছিলে BLTৰ লগত কাৰণ BLT আমি যিটো লাইনটোত কাম কৰিছিলোঁ সেইটোৰ লগত ইয়াৰ পৰাই উৎপন্ন হোৱা আছিলে আপচু লাইনৰ পৰাই BLT উৎপন্নটো মানে হৈছিলে কাৰণে তেওঁলোকৰ লগত সম্পৰ্ক বা চাহ চিনাকি সেই বেকগ্ৰাউণ্ডৰ মানুহখিনিয়ে BLT হৈছিলে কিন্তু মোৰ ঈশ্বৰৰ কৃপা ময়ো খুব ইম'চনেল কিবা কিবি আছিলোঁ মাজে সময়ে কথা পাতিছিলোঁ কিন্তু তথাপিও মোৰ যি কামত মই নিয়োজিত হৈছিলোঁ তো এইফালে লাইনটোত মোৰ চান্স নাই মই বেছিকৈ কোঅৰ্ডিনেশ্যন কৰা বা মানুহক এৱাৰনেছ আনা কিবা আনা গতিকে মোৰ কেতিয়াও সেইটো নপৰিল আৰু এটা সময়ত হয় BLT বিভিন্ন ক্ষেত্ৰতো মই অলপ মানে কিবাটো পাইছিলোঁ যে গাঁও অঞ্চলত কিবা অঞ্চলত অলপমান যাতে সমাজখন মানে আঘাত নাপায় এই ক্ষেত্ৰত তেওঁলোককো কিছু কথা কোৱাৰ সুযোগটো পাইছিলোঁ আৰু আপুনি মানে সহস্ৰ সংগ্ৰামৰ পন্থালৈ যাওঁ নাযাওঁকে ওলাই গুচি আহিছে হয় তেনেকুৱা এটা মইতো চিটুৱেশ্যনটো তেনেকুৱা আছিলে মোৰ আৰু এটা কথা মনত পৰে আপুনি ৰাজ্যসভাৰ যেতিয়া আপুনি সদস্য হ'ল পৰৱৰ্তী সময়ত আপুনি প্ৰথম বিধায়ক হ'ল তাৰপিছত আপুনি ৰাজ্যসভালৈ গ'ল আৰু ৰাজ্যসভাত থাকোঁতেও আপুনি অসমৰ বিভিন্ন সমস্যালৈ যথেষ্ট সৰব প্ৰতিবাদ কৰিছিলে আৰু সৰবভাৱে আমি আপোনাক আমি সদায় ভাবিছিলোঁ এজন বলিষ্ঠ কণ্ঠ সদায় একদম সৰবভাৱে মাত মাতি গৈছিলে হয় অসমৰ ইছ্যুবিলাক লৈ সেইটো বিশেষ কৰি NRCক লৈ ফালে যে NRCক লৈ আমাৰ অসমত এটা মানে বিদেশী মানে সমস্যাক লৈ যিটো আন্দোলন ইয়াৰ পিছত যিটো ইয়াত মানে কি কয় নাগৰিকত্ব পঞ্জীয়নকৰণৰ কাৰণে যিটো কাম চলি আছিলে সেইটো এতিয়া অসমৰ ৰাইজে বহুত আশা লৈছিলে আৰু তাৰ কাৰণে NRC ভালদৰে কেনেকৈ হয় তাৰপিছত NRCৰ ক্ষেত্ৰত মানে যিখিনি আপোনাৰ মানে কি কয় ফাইনেল যিবিলাক মানে কিবা দিয়া হৈছিলে আপোনাৰ প্ৰকাশ পাইছিলে তাত কিছুমান মানুহ থাকি যোৱা কিবা কিবি তেনেকুৱা হৈছিলে কিছুমান ডকুমেণ্টছৰ কাৰণে কিন্তু অসমৰ সকলো মানুহে
ইয়াৰ ওপৰত আশা ৰাখিছিল, ইয়াৰ বিৰোধিতা কৰা নাছিল, শান্তিৰে এই প্ৰক্ৰিয়াটো চলি আছিলে। আপুনি সময়ে সময়ে কিন্তু অসমৰ বিভিন্ন ইছ্যুলৈ আপুনি খুব মই চবতে মইতো অসম তাততো পাৰ্লিয়ামেণ্টত আপুনি কাৰ বিষয় ল'ব? অসমৰ বিষয়ে ক'ব লাগে। মই অসমক মই ৰিপ্ৰেজেণ্ট কৰিছো ৰাজ্যসভা হিচাপে, আৰু আমাৰ সমস্যা অসমৰ সমস্যা। সেই লাগিলে বড়ো গাঁৱৰ সমস্যা নহয়, সেই হ'ল অসমৰ সমস্যা। ঠিক আছে। আৰু তেখেতৰ আৰু বৰ্ণাঢ্য জীৱন, তেখেতে আৰ্ট ফেডৰ অধ্যক্ষৰ দায়িত্ব আছিলে আপুনি। হয়। আৰু আৰ্ট ফেডৰ অধ্যক্ষ থাকোঁতেও তেখেতে অসমৰ সংস্কৃতিক, অসমৰ হস্ততাঁত সেইবিলাকক তেখেতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল, এইবিলাক আমাৰ মনত পৰে। আৰু হাগ্ৰামা মহিলাৰ সৈতে তেখেতৰ ঘনিষ্ঠতা, পিছত বিচ্ছেদ, এইবিলাক বিষয়ে কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hustle-free cooking in your dream kitchen. Caps, your pride, our happiness. ঘৰ আমাৰ ঘৰ, যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल है। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। তোমালোক যোৱা, মোৰ গাটো খুব বেয়া লাগিছে। প্লিজ বলা না, মা আজি পাৰ্টি নহব নেকি? হ'ব। সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত। সৰু সৰু কথা, ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন। সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক চিষ্টাৰ মছলা, এবাৰ ব্যৱহাৰ কৰি চাওক। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰৰ মজিয়ালৈ। আজি আমি কথা পাতি আছোঁ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, যিজন এজন হাতী মাউতৰ পুত্ৰ। এটা অত্যন্ত নিঃস্ব দৰিদ্ৰ অৱস্থাৰ পৰা গৈ আজি অসম বিধানসভাৰ অধ্যক্ষৰ দৰে আসনত তেখেতে উপবিষ্ট হৈছে, সন্মানীয় আসনত, যিখনৰ আমি সকলোৱে শ্ৰদ্ধা কৰে। মই আপোনাক এতিয়া আহিছোঁ আৰ্ট ফেডৰ কথাটো মোৰ মনত পৰিছে। আৰ্ট ফেডৰ মই হাগ্ৰামা মহিলাৰ কথা জানিম অকণমান, কিন্তু আৰ্ট ফেডৰ আপুনি যেতিয়া অধ্যক্ষৰ দায়িত্ব আছিল, সম্ভৱতঃ আপুনি 2006 চনৰ নিৰ্বাচনত পৰাভূত হোৱাৰ পিছত আপুনি আৰ্ট ফেডৰ অধ্যক্ষৰ দায়িত্ব ল'লে, আৰু আৰ্ট ফেডত থাকোঁতে আপুনি আৰ্ট ফেডকো খুব সক্ৰিয় কৰি তোলা আৰু আৰ্ট ফেডৰ আন্তঃগাঁথনি সলনি কৰাত আপুনি যথেষ্ট গুৰুত্ব দিছিলে। সেই সময়ত বহুত দেশ আপুনি ভ্ৰমণ কৰিছিলে অসমৰ সংস্কৃতিক লৈ পেলাই, সেই বিষয়ে ক'ব চমুকে। হয়, মই যেতিয়া 2006 চনত মানে MLA হাৰিছিলোঁ, MLA ইলেকশ্যন মই নিজিকিলোঁ। আমাৰ মাজত তেতিয়া ডিভিজন হৈ গৈছিলে, আৰু তাৰপিছত মই ইলেকশ্যন হাৰি গ'লোঁ। কিন্তু আমাৰে চৰকাৰ আহিল, মানে কংগ্ৰেছ আৰু সেই সময়ত BPFৰ মানে কিবা এলায়েন্সৰ, আৰু তেতিয়া মোক আৰ্ট ফেডৰ চেয়াৰমেন দি দিলে অসম চৰকাৰে। তো আৰ্ট ফেডৰ চেয়াৰমেন দিয়াৰ পিছত মই লগে লগে ইয়াতে কাম কৰিব লাগিব বুলি যিমান পাৰে অসমতো মই চেষ্টা কৰিলোঁ এটা জাগৰণ আনিবলৈ, আমাৰ শিপিনীসকলক, আমাৰ মানে যিসকল হেণ্ডিক্ৰেফ্ট আৰু হস্ততাঁত সেইটো লৈ। তাৰপিছত বহুতো ছাকচেছো হৈছিলে, মানুহখিনিক বহুতখিনি কিবা কৰিব পাৰিছোঁ, স্কিমো আনিছোঁ, চৰকাৰকো মই বহুত চেষ্টা কৰিছিলোঁ যে সেইটোৱে আমাৰ অসমৰ মূল এটা বিষয়, যিটোত অসমৰ মানুহে মানে জন্মগতভাৱে এটা স্কিল আছে, মানে ফুল তোলা, কাপোৰ তোলা, সেইটো মানে কালাৰ ডিজাইন কৰা,
সেইটো অসমৰ মানুহে স্কুল পঢ়ি বিশ্ববিদ্যালয় পঢ়ি সেইবিলাক শিকা নাই ঘৰতে এইবিলাক আমি জানো তো এই বস্তু যদি অকণমান আমি টেকনিকেলি ডেভেলপ কৰিব পাৰোঁ ছাপৰ্ট যদি অলপমান গভৰ্ণমেণ্ট ফালৰ পৰা দিব পাৰোঁ তেতিয়া অসমে এইটোৰ দ্বাৰাই এটা অৰ্থনৈতিকভাৱে মানে প্ৰত্যেকটা পৰিয়ালে স্বাৱলম্বী হ'ব পৰা এটা ব্যৱস্থা হ'ব পাৰে ইয়াৰ পিছত গোটেই মানে আপোনাৰ ইণ্টাৰনেশ্যনেল ফেয়াৰবিলাকত গৈছিলোঁ মই মানে জাপান লণ্ডনৰ পৰা আৰম্ভ কৰি পেৰিছ টেৰিছ জাৰ্মান ব্ৰাজিলো গৈছিলে গোটেই বহুত 20-25টামান কাণ্ট্ৰি থাইলেণ্ড মানে চবতে গৈছিলোঁ তো চবতে কম্পেয়াৰ কৰিছিলোঁ কথা পাতিছিলোঁ দেখিছিলোঁ বহুতখিনি মই নলেজ পাবলৈ সক্ষম হৈছিল মানে সেইটো সময়ত তাৰপিছত মানে আপোনাৰ সেই বিষয়টোকে তৰুণ গগৈ ডাঙৰীয়াৰ লগতো মই তেতিয়া কথা পাতি আছিলোঁ যে আমি সেই সেক্টৰখন গুৰুত্ব দিব লাগে কাৰণ অসম যিটো জানে য'ত এক্সপাৰ্ট তাতেই আমি বেছি মনোযোগ দিব লাগে আজি হ'ল অসমত আমি স্কিল ডেভেলপমেণ্ট মই হয়তো সেই কথাবিলাক কেতিয়াবা কৈ থাকোঁ যে আমি ক'ত নাভুত নাচৰুত আমাৰ জীৱনত খাটিব না নাখাটিব এইবিলাকৰ আমি মানে স্কিল ট্ৰেইনিং প্ৰগ্ৰামবিলাক কৰি থাকোঁ এতিয়া এইফালে এইবিলাক ডিজাইন আজি সেই ডিজাইনবিলাক হ'ল আপোনাৰ ডিজাইনিং কলেজ ওলোৱাৰ আগতে এইটোতো আপুনি এইটো হ'ল আমাৰ বান ৰজাৰ দিনৰ পৰা আছে আপুনি এতিয়া তেজপুৰত যদি যায় আপোনাৰ কেমেৰাটো এবাৰ লগাই লওক তাত যিমানখিনি পাথৰ এই চিত্ৰলকা পাৰ্গত লগোৱা আছে পুৰাণা ইয়াত হ'ল এইটো আছে হয় আৰু তাৰপিছত আপুনি কামাখ্যাত যাওক কামাখ্যাত এটা মেমৰিয়েল ৰাখি থৈ দিছে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ আগৰ তাতেও আপোনাৰ এই ডিজাইনটো আছে আপোনাৰ ফেশ্বন ডিজাইনাৰ অহা আগতে এইটোতো 6,000 বছৰ আগত আপোনাৰ এই আমাৰ অসমৰ এইটো ডিজাইন মহিলাসকলে সেইটো আজি জীৱিত ৰাখিছে আজি আপোনাৰ কছাৰী ৰাজ্য মানে ৰজাৰ মানে যিখিনি পুৰাণা সিদিনা গোলাঘাটত যিটো পাইছে তাতেও আপোনাৰ এই ডিজাইনটো আছে তেতিয়াহ'লে কেতিয়াৰ পৰা আমাৰ অসমৰ মহিলাবিলাক মানে কাপোৰ বোৱাৰ ক্ষেত্ৰত এক্সপাৰ্ট ডিজাইনটোৰ কিমান আমি মানে এক্সপাৰ্ট আৰু আমাৰ যিটো কালাৰ ডিজাইনিং আৰু যিখিনি আমি ফুল তোলো সেইটো হ'ল ইণ্টাৰনেশ্যনেলি সকলোৰে পচন্দ হয় একচেপ্টেড মানে আমাৰ ডিজাইনটো কোনেও বেয়া বুলি নকয় সেইটো বস্তু ইণ্টাৰনেশ্যনেলি য'ত ইণ্টাৰনেশ্যনেলি চবে আপোনাৰ বস্তুটো ভাল বুলি কয় তো আপোনাৰ এই বস্তুৰ মানে কিবাটো কিমান হ'ব পাৰে চাহিদাটো আমাৰ দুৰ্ভাগ্য আমাৰ চাহিদাটো কিমান ইয়াত আমি মই আপোনাৰ পৰা জানিব বিচাৰিছো হাগ্ৰামা মহিলাৰীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা আপুনি বহুত ক্ল'জ হৈ গ'ল আপুনি এসময়ত BPF-ৰ আপোনাৰ দ্বিতীয় স্থানৰ নেতা বুলি মানুহে বিবেচনা কৰিবলৈ লৈছিলে হঠাৎ হাগ্ৰামা মহিলাৰ সৈতে আপোনাৰ সংঘাত আহি গ'ল এই মিত্ৰতাৰ সংঘাত কেনেকৈ হ'ল আপোনাৰ কেনেকৈ ক্ল'জ হৈছিলে তেখেতৰ লগত মোৰ কোনো পাৰ্চনেলি সংঘাত নাই এতিয়াও নাই আৰু মই তেখেতক শ্ৰদ্ধা কৰোঁ তেখেতে মানে অকল বড়ো জাতি বুলি নহয় গোটেই BTC অঞ্চলত আজি মানে এটা নতুন জীৱন তেখেতৰ দ্বাৰাই আহিছে তেখেতৰ সংগ্ৰামৰ মানে নেতৃত্ব কেতিয়া ঘনিষ্ঠ হৈছিল 2003 চনত চুক্তি হ'ল হাগ্ৰামা মহিলাৰ ঘনিষ্ঠতা কেতিয়াবা হৈছিল আপোনাৰ মই তেখেতকতো মই মানে আপোনাৰ কি কয় 89ৰ পৰাই তেখেতক মানে জানো মানে চিনি পাওঁ লগ পাই আহিছোঁ আৰু বেছিকৈ তেখেতৰ লগত ক্ল'জ হৈছোঁ আপোনাৰ 94-95 ইয়াৰ পিছত আৰু হলি গুলি আমি কাম কৰিলোঁ এইটো BTC চুক্তিৰ পিছত BTC চুক্তি ৰূপায়ণ গতিকে গোটেইবিলাকৰ তেখেতৰ অৰিহণা বহুত যিটো মানে কোনো কিবাইদি তুলনা কৰিব নোৱাৰে আজি মানে BTC যোনে যি নচলক যোনে যি নকওক কিন্তু সেই চুক্তিৰ দ্বাৰা এই BTC এডমিনিষ্ট্ৰেশ্যনটো পোৱাৰ পিছত সেইটো কাৰ্যক্ষম হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ হাতেদি নেতৃত্বতে হৈ গ'ল মানে আমি যোনে যি কাম নকৰক কেলৈ তথাপিও তেখেতৰ নেতৃত্বত আজি হৈ গ'ল আজি CIT হ'ল আজি ইউনিভাৰ্চিটি হ'ল বহুত ডেভেলপমেণ্ট আপোনাৰ ইমান ক্ল'জ ইমান ঘনিষ্ঠ সম্পৰ্ক মানে কেনেকৈ এইটোতো বেলেগ এটা বাকীটো ৰাজনীতিৰ কথা থাকিল মানে জাতীয় সমস্যা কিবা কিবি আন্দোলন এইটোতো সুকীয়া কথা কিন্তু ৰাজনীতিৰ কিছুমান কিবাটো থাকি যায় তাত আমাৰ কিছুমান ৰাজনৈতিকভাৱে যিটো এটা আপোনাৰ মানে কিবা ল'লে সিদ্ধান্ত ল'লে এই সিদ্ধান্তত আমাৰ কিছু মানে এণ্ডিঙত অকণমান আমাৰ মানে মত বিৰোধ হৈ গ'ল মোৰ মাজত আৰু তেখেতসকলৰ মাজত সেইটো হ'ল বড়ো চুক্তি ৰূপায়ণ আৰু বড়ো কছাৰী অট'নমাছ কাউন্সিল গঠন গতিকে ৰাজনৈতিকভাৱে তেওঁলোকে সেইটো নিবিচাৰে মানে অলপ মানে নিবিচাৰিলে সেইটো সময়ত এইটো ফৰ দি টাইম বিং হ'ব নালাগে মই বিচাৰিলোঁ যে সেইটোৱেই হাই টাইম এইখিনি বস্তু এতিয়া হ'ব লাগে নহ'লে পিছত সমস্যা হয় আকৌ সেইটো থাকি যাব
গতিকে সেইটোৰ পিছত যেতিয়া BPF দলে সেইটো কৰিব নালাগে বুলি থাকিল, মই কৰিব লাগে, BPF-ত থাকিলে নীতিগতভাৱে মই চৰকাৰখনক ক'ব নোৱাৰো যে বড়ো কছাৰী অট'নমাছ কাউন্সিলখন গঠন কৰি দিয়ে। সেইটোৰ কাৰণে মই তাৰ পৰা ওলাই আহিলো, ওলাই আহি পেলাই মই চৰকাৰক প্ৰেছাৰ দিলো। গতিকে অকল সিটোৰ কাৰণেহে মোৰ তেওঁলোকৰ লগত মতানৈক্য, কাৰণ আমি যদি ৰাইজৰ কাম মানে কৰিব নোৱাৰো তেতিয়াহ'লে ৰাজনীতিক জীৱনৰ কোনো ইয়াত অৰ্থ নাথাকে। মোৰ কথাটো হ'ল এইটো ৰাজ্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমি যিমান পাৰো সহযোগ কৰিব লাগে, পাৰক নোৱাৰক, কিন্তু হ'ব বিচৰা সমস্যাটো সমাধান হ'ব বিচৰাটো আমাৰ কাৰণে বাধা হ'ব নালাগে। সেইটো মোৰ পাৰ্চনেল এটা অনুভৱ। সেইটো কাৰণে মই অপেনলি তেখেতসকলক কৈছো এই বিষয়ত আপোনালোকৰ লগত মই নাই, আৰু হিচাপে মই ওলাই আহি ফালে আজি সেইটো কাম কৰিলো। ইয়াৰ পিছত ৰাজনৈতিকভাৱে এতিয়া আমাৰ দৰকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমত এতিয়া অসমীয়া মানুহ যোনে দায়িত্ব পাব কিবা নহয় কিবা এটা কৰিবই, কিন্তু ইয়াতকৈ বেছি অসমীয়াই যিটো ভাবিছে সেইটো যদি হ'ব লাগে ৰাষ্ট্ৰীয় যিটো পলিচি, এই ৰাষ্ট্ৰীয় পলিচিৰ মানে ভিতৰত অসমখনক আমি সোমাই দিব পাৰিব লাগিব, আৰু তাৰ কাৰণে ৰাষ্ট্ৰীয় ৰাজনীতিটো অত্যন্ত এটা দৰকাৰ। সেইকাৰণে মই ৰাজনীতিৰ ক্ষেত্ৰতো লাষ্টলি এইফালেও যিহেতু নাই, গতিকে মই যাই ইয়াত আৰু মানে অকল BTC অঞ্চল বুলি নহয়, মই মানে কিবাতে কাম কৰো, সেইটো লৈ ফালে মই আজি বিজেপিত মানে ক'ৰবাত আপুনি এনেকুৱা অনুভৱ কৰিছিল যে মানে বড়োলেণ্ডৰ মানুহে BPF-ক লৈ অলপমান তেওঁলোকৰ যিটো আশা প্ৰত্যাশা তাত সেই পূৰণ কৰাত আপোনালোক ব্যৰ্থ হৈছিলে, সেইটো আপুনি অনুভৱ কৰিছিলে? আপুনি সেইকাৰণেও ডেফিনেটলি ৰাজনীতিত সেইটো হয়, তেনেকুৱা বহুত মানে এটা আহি আছে। আমাৰো মানে কি কয় BPF দলৰ পৰা কিছুমান মানে ৰাইজৰ মানে যিবিলাক আশা আকাংক্ষা সেইবিলাকৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ ল'ব লাগে এইবিলাক সঠিকভাৱে হোৱা নাছিলে, আৰু সেইটো কাৰণে লাহে লাহে বড়ো মানুহখিনিয়ে মানে আপোনাৰ মানে BPF দলৰ পৰা অলপ আঁতৰি গৈছিলে, আঁতৰি গৈ UPPL এইফালে আহি গ'ল। তেনেকুৱা ধৰণৰ চিটুৱেশ্যন এই BPF UPPL এইবিলাকে বড়ো জাতিটোক আপোনাৰ বিভক্ত কৰি নাৰাখে, মানে পূৰ্বৰ NDA BLT অমুক মই ভাবো এতিয়া নাৰাখে, এতিয়া নাৰাখিব, সেইটো জইণ্টলি কাম কৰি যাব পাৰিব ৰাইজে। লিডাৰখিনিৰ মাজত অলপ ডিফাৰেন্সটো থাকিব, সেইটো বেছি ডিফাৰেন্স নাথাকিব মই ভাবো। এতিয়া বিধায়ক হিচাপে UPPL আৰু BPF-ৰ বিধায়কসকলে একেলগে এতিয়া বহে। আচ্ছা, এতিয়া মোক আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে, আপোনাৰ সেই কথাটো আপুনি যথেষ্ট চৰ্চা আছে, মই চমুকে একদম বেছি সময় নাই, অসমীয়াৰ যিটো আপুনি সংজ্ঞা দিছে বৰ সুন্দৰভাৱে ব্যাখ্যা কৰিছে অসমীয়া সংজ্ঞা, আপোনাৰ মুখে আকৌ চমুকে জানিব খুজিছে আপুনি। মানুহে অলপ মই স্পীকাৰ হোৱাৰ কাৰণে এতিয়া অলপ দিগদাৰ পাওঁ কিছুমান কথাটো। একচুৱেলি মানে চিম্পল কথা মই আগৰ পৰা কৈ থাকো, অসমীয়া সংজ্ঞাটো আমি জাতি হিচাপে ল'ম না বাসিন্দা হিচাপে ল'ম, এই কথাটোহে মানে মূল কথা। গতিকে আজি মেইন কথাটো হ'ল কি, অসম চুক্তিৰ দ্বাৰা মানে খিলঞ্জীয়া অসমীয়া বা অসমীয়াৰ এটা ৰক্ষা কৱচৰ কথাটো আছে যে এইখিনি মানুহৰ সংৰক্ষণটো সাংবিধানিক অসমীয়া সেইটো সংজ্ঞা নিৰ্ধাৰণ কৰিব পাৰে, সেইটো যথেষ্ট কনফিউজন আপুনি এটা সূত্ৰৰ যে আপুনি সংজ্ঞা দিছে, আপুনি সেই বিষয়ে মই আপোনাক জানিব বিচাৰিছো। নাই মই কৈছো কি জাতি হিচাপে যদি কয়, অসমীয়া বুলি জাতি কোনেও নাজানা নহয়, সেইটো অসমীয়া বুলি চবে জানে, যোনে যিয়ে নকওঁ এটা, তেতিয়া সেইটো লৈ ফালে আমি আগবাঢ়িব পাৰো অসমীয়া। যদি আমি অসমবাসী হিচাপে জনজাতিৰ পৰা আৰম্ভ কৰি আজি অসমৰ যি অৰিজিনেল বাসিন্দা আছে এওঁলোকক লৈও অসমীয়া সংজ্ঞা হিচাপে আমি চলি যাব পাৰো। কাৰণ এই ক্ষেত্ৰত মই কিয় কৈছো, আজি ভূটান তেওঁলোকৰ বাসিন্দাটো হ'ল ভূটানিজ, জাপান তেওঁলোকৰ বাসিন্দা হ'ল জাপানিজ, চাইনা তেওঁলোকৰ বাসিন্দা হ'ল জাপানিজ, আসাম বাসিন্দা হ'ব আসামিজ, মানে ইয়াৰতো আমি যিমান মানুহ আছে সেইখিনি আসামিজ। গতিকে হিন্দীত যদি ভাৰতীয় হ'ব পাৰে তেতিয়া অসমীয়া হ'ব পাৰে। গতিকে ইয়াত সেইকাৰণে আমি ইয়াত যিমান অসমৰ মানুহ হয় এইখিনিয়ে অসমীয়া। সেইদিনা আদিবাসী ভাইসকল তেওঁলোকৰ নামটো নললো বুলি মোক অলপ দুখ পাইছে যে আমাক খিলঞ্জীয়া নহয় বুলি কৈছে। মইতো খিলঞ্জীয়া নহয় বুলি মই কোৱা নাই, অকল এই যে অসমীয়া জাতি যিটো আমি বুজি পোৱা যে কিয় জনজাতিসকলে নিজকে অসমীয়া বুলি মানে কিবা কৰিবলৈ টান পায়। গতিকে এই বিষয়ত যোৱাৰ কাৰণে মই এই অসমীয়া বস্তুত কিছু কথা কৈছিলো যে ইয়াত কিছু কম্প্ৰমাইজ আৰু কিছু চেক্ৰিফাইচৰ প্ৰয়োজন আছে, আৰু কিছু সেকশন মানুহ নিজকে বেছি অসমীয়া দেখুৱাটোও বন্ধ হ'ব লাগে, নহলে আনবিলাকে অলপ ভয় কৰে যে যাই যে এওঁলোকে নিজকে অসমীয়া কয়, যেতিয়া খাব তেতিয়া অসমীয়াই এওঁলোকে, আৰু যেতিয়া কৰিব লাগে অসমীয়া চবেই হয়। গতিকে
এই যে নিজক বেছি অসমীয়া কোৱা সেইটো এটা তাৰপিছত উদাহৰণস্বৰূপে মই গোৰ্খা ভাইসকলৰ বেংগলী ভাইসকলৰ নাগা ভাইসকলৰ দিছিলো যে নাগা বুলি ক'লে তেওঁলোকৰ আও ৰেংমা জমি সকলোৱে নাগা আৰু তেওঁলোকে কেতিয়াও নিজৰ সেই বাকী মানে নামটো নকৈ ফালে নাগা বুলি পৰিচয় দিয়ে গোৰ্খা বুলি যদি পৰিচয় দিয়ে এতিয়া ৰাই লেম্বু তামাং চবেই আছে কিন্তু তেওঁলোকে কেতিয়াও তেওঁলোকৰ ৰাই লেম্বু তামাং বুলি নকয় গোৰ্খা বুলিয়ে তেওঁলোকে পৰিচয় দিয়ে বেংগলী এছচি আছে OBC আছে হাই ক্লাছ আছে কিন্তু তেওঁলোকে নিজকে বেংগলী বুলি তো আমিও অসমৰ মানুহখিনিয়ে আমি তেওঁ বড়ো গাৰো ৰাভা আদিবাসী অসমীয়া উমুক তুমুক নকৈ ফালে চবে আমি অসমীয়া বুলি ক'লে তাত আৰু দ্বিতীয় কিবা থাকিব নালাগে মানে এইবোৰ জাতি নিজৰ মাজত থাকিব আমি অসমীয়া বুলি পৰিচয় ললিও চবৰে থাকিব এইকাৰণে মই এটা কথা আৰু কৈছিলো তেতিয়া যে আমি অসমীয়া বুলি মানে এটা জাতি বড়োসকলে সদায় মানে মানি লওঁ আৰু এওঁলোকক আমাৰ সমাজত হাৰচা বুলি আমি কওঁ আচ্ছা অসমীয়া বুলি আমি কওঁ মেইন অসমীয়া মানে অসমীয়া ভাষী আৰু দ্বিতীয় ভাষা নাই আপোনাৰতো দ্বিতীয় ভাষা নাই মোৰতো দ্বিতীয় ভাষা আছে বড়ো যিসকলে অকল অসমীয়া কয় অসমীয়া মানে সেইটো এওঁলোকক আমি হাৰচা বুলি কওঁ বড়োবিলাকে আৰু আমাৰ লগত থকা অসমীয়াই কয় উচ্চাৰণ নোহোৱাৰ কাৰণে শাখা গতিকে আমাৰ তাত অসমীয়া মানুহে কৈ লয় এই আমাক শাখাসকলকো লাগিব আমাক শাখাকো দিব লাগিব তো কাকবা যদি সোধে এওঁ কোন এইটো বেংগলী হয় না কিবা হয় না এই নহয় এইটো আমাৰ শাখা হয় মানে আমাৰ অসমীয়া মানুহ সেইটো আমাৰ লগত যেতিয়া কথা পাতে তেতিয়া নিজৰ জাতিটো কয় শাখা আচ্ছা আচ্ছা তেতিয়া মইতো এতিয়াও ভাবো যদি এই মোৰ বিষয়টো লৈ পেলে অসম সাহিত্য সভা গোটেইবিলাক কথা পাতি লৈ এই অসমীয়া এটা যিটো বেছি মানে আপোনাৰ বেলেগক চামিল হোৱাৰ ক্ষেত্ৰত বাধা এটা হৈ আছে সেইটো আঁতৰাব লাগিলে ভাষাটো আপোনালোকে যদি পৰিচয়ৰ কাৰণে গ্ৰহণ কৰি লয় তেতিয়া অসমীয়া চবৰ কাৰণে হ'ব আৰু অসমীয়াৰ তলত থাকিব ভাষা বড়ো আদিবাসী নেপালী বেংগলী গোটেই তেতিয়া একো প্ৰব্লেম খিলঞ্জীয়া ভূমিপুত্ৰ খিলঞ্জীয়াটো অসমত যিখিনি আছে মই সেইকাৰণে মানে ইউএনৰ ডিফিনেশ্যনৰ কথাটো সেইদিনা কৈছিলো যে ইউএনৰ ডিফিনেশ্যন মতে যিবিলাক আদিম মানুহ হয় আৰু তাৰপিছত যিসকলে তাক মানে আহি ফালে স্থায়ীভাৱে ভাগ কৰিছে তেওঁলোকে হ'ল মানে খিলঞ্জীয়া কিন্তু আমাৰ অসমত দুটা টাইপ খিলঞ্জীয়া আছে সেইটো হ'ল এটা জেনেৰেলি খিলঞ্জীয়া আৰু অৰিজিনেল মানুহখিনি ভূমিপুত্ৰ মানে তেনেকুৱা সেইদিনা মই সেইটো কথাই কৈছিলো আৰু আদিবাসীৰ ক্ষেত্ৰতো মই সেইটো কোৱাই নাই মাত্ৰ নামটো লোৱা নাই এইফালে আৰু আদিবাসী সেইকাৰণে কৈছে আদিবাসী কোনো সন্দেহ থাকিবই নালাগে আদিবাসীৰ ওপৰত কাৰো বেয়া ভাৱ খিলঞ্জীয়া আৰু খিলঞ্জীয়া ভূমিপুত্ৰ হয় তাৰপিছত মই কৈছো কি অসমীয়া খিলঞ্জীয়া বুলি যদি কয় তো মই কৈছো শংকৰদেৱে যিটো মানে আধ্যাত্মিক লাইনটোত চবকে একত্ৰিত কৰি ফেলে যিটো সমাজ এটা গঢ়িছিলে অসমত সেইটো অসমীয়া যদি জাতি আৰু যদি বাসিন্দা কয় তেতিয়া চবেই অসমীয়া মানে সেইটো গতিকে মানুহে এটা কিছুমান কথা ক'বলৈ গ'লে অলপ ভুল বুজিব খোজে ইয়াৰ পূৰ্বে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈয়ে এই বিষয়ত যথেষ্টখিনি কথা কৈছিলে গতিকে আপুনি এজন দ্বিতীয়জন অসম বিধানসভাৰ অধ্যক্ষ হ'ব যি এই বিষয়ত আপুনি এটা ধুনীয়া এটা মই ভয় কৰা হৈ গ'ল এটা টক শ্বট কিছুমান কথা উইদিন দি ছেকেণ্ড মিনিট মুখত নাহে আকৌ থাকি গ'লে কোনোবা দুখ পায় আৰু কিবা এটা গ'লে কিবা এটা এতিয়া সেইদিনাও তেনেকুৱা ঠিক আছে এইটো হৈ যাব কিন্তু আপুনি যিখিনি সূত্ৰ দিছে যিখিনি সংজ্ঞা দিছে এই সংজ্ঞাটোলৈ আপুনি আৰু আগবাঢ়িব চেষ্টা কৰিব নেকি বা অসম বিধানসভাৰ অধ্যক্ষ ৰূপে আমাৰ অসমত এই পৰিস্থিতিলৈকে হোৱা নাই কোনো অসমীয়া সংজ্ঞা নিৰ্ধাৰণ হোৱা নাই খিলঞ্জীয়া বহুতবিলাক কথা আহিছে গতিকে আপুনি এই সংঘাতটো নিৰসনৰ কাৰণে আপুনি অসম বিধানসভাৰ অধ্যক্ষ ৰূপে আপুনি ভূমিকা ল'ব নহয় মই ভাবো যে এই বিষয়ত অলৰেডি আগবাঢ়ি গৈছে আৰু অলৰেডি যিহেতু 6 নম্বৰ দফাৰ কাৰণে ৰিপৰ্ট এটা ছাবমিট কৰিছে গতিকে এই ক্ষেত্ৰত অসমীয়া সংজ্ঞাটো কোনটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে মই ভাবো অলৰেডি সেইটো থৈ দিছে গতিকে আৰু চৰকাৰ আছে চৰকাৰেও সেইটোৰ ওপৰত নিশ্চয় মানে কিবা ল'ব যাতে চবৰে অধিকাৰটো তাত হয় কিন্তু জাতিটো যিহেতু বেলেগ বেলেগ হ'ল এনেকুৱা ধৰণৰ কথাবিলাকতো আহি থাকিব কিন্তু সেইটো লৈ অসমবাসী মানুহে যাতে কোনোবাই নিজৰ যিটো এটা অধিকাৰ এই অধিকাৰৰ ক্ষেত্ৰত বঞ্চিত হৈ নাযায় সেইটোতো আমি চবে চাব লাগিব আৰু যিখিনি কৈছে মানুহে শংকা কৰিছে তেওঁলোককো আমি বিশ্বাস এটা দিবলৈ চেষ্টা কৰিব লাগিব সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াইছে মই শেষত আহিছো আপোনাক আপুনি যিহেতু আপুনি খুব কম সময়ৰ ভিতৰত কম বয়সৰ ভিতৰত আপুনি বিধায়ক হ'ল
আপুনি ৰাজ্যসভাৰ সাংসদ হ'ল, বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ, আৰু কি সপোন আছে আপোনাৰ মানে নিজৰ? আৰু আপুনি নিজৰ ৰাজনৈতিক জীৱনত আপুনি কিবা কৈছে যে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ৰাজনৈতিক গুৰু। হয়, নাই তেখেতকতো মই মানিব লাগিব। ৰাজনৈতিক জীৱন যেতিয়াৰ পৰা মই আৰম্ভ কৰিছোঁ তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই পাইছোঁ। আৰু মই জীৱনটোত মই তাক পোৱাৰ পিছত, তেখেতৰ লগত কথা বাৰ্তা পতাৰ পিছত মই সদায় মানি লৈছোঁ যে এইজনে পাৰফেক্ট, মোৰ কাৰণে এজন পাৰফেক্ট মানুহ, নেতা, ৰাজনৈতিক পলিটিকেল কেটাৰ। তাৰপিছত তেখেতৰ লগত একেলগেতো মই আজিৰ তাৰিখলৈ কাম কৰি আহিছোঁ বিভিন্ন মানে ক্ষেত্ৰত, যিহেতু তেওঁ সদায় মানে এটা লিড লৈ আহি আছে চৰকাৰ, মন্ত্ৰী বা অন্যান্য সময়বিলাকতো তেখেতৰ লগত মই কাম কৰি আহি আছোঁ। তেখেতে মোৰ মেণ্টৰৰ নিচিনা, আৰু সেইটো চবে দেখাও পাইছে মানে তেনেকুৱা ধৰণৰ সেইটো। তাৰপিছততো আৰু কিবা এটা আৰু হ'ব ইচ্ছা। একচুৱেলি মই কেতিয়াও ভৱিষ্যতৰ কথাবিলাক নাভাবোৱে। মোৰ প্ৰেজেণ্টত যি আহে তেনেকুৱা ধৰণৰ মই ইমান মানে একো আশা নাৰাখোঁ, আৰু সেইটো মই আশা কৰা নাছিল। কিন্তু মোৰ জীৱনটোত সদায় মই বিচাৰাতকৈ ডাঙৰ বস্তু ভগৱানে দি আহি আছে। মই MLA কথা কেতিয়াও ভবা নাছিলে, মোক MLA দিলে। 2006 মই MLA হাৰিছিলোঁ, কিন্তু মোক MLAৰ ওপৰত কেবিনেট এটা ষ্টেটাছ দি পেলাই আৰ্টফেডৰ চেয়াৰমেন দি দেশ বিদেশ ঘূৰিবলৈ, অসমৰ এই মানে যিটো আমাৰ সংস্কৃতিৰ লগত সম্পৰ্ক থকা, আমাৰ কৰ্ম সংস্কৃতিৰ লগত সম্পৰ্ক থকা এইবিলাক বস্তু মানে আমাৰ শিপিনীসকলে কৰা বস্তু পৃথিৱীত চবকে মানে লৈ দিয়া, বিলাই দিয়াৰ এটা দায়িত্বটো পালোঁ। ইয়াৰ পিছত মই কেতিয়াও নাভাবিছিলোঁ MA হাৰাৰ পিছত MP হ'ব। আকৌ মই ৰাজ্যসভাত MP হৈ গ'লো। আহি পালে মই আজি MLA হৈছিলোঁ, খুব বেছি মন্ত্ৰী হ'ব এইটো ভাবিছিলোঁ। যাই অসমত মোক মানে একদম সৰ্বোচ্চ বিধানসভাৰ মানে পদত আজি মানে স্পীকাৰ হৈ গ'ল, অধ্যক্ষ হৈ গ'লো। গতিকে সদায় মোৰ জীৱনত মই ভাবাতকৈ বহুত ডাঙৰ ডাঙৰ বস্তু ঈশ্বৰে মোক দি আহিছে। সৰু কালৰ পৰাই মই সেইটোৱে পাইছোঁ, মই য'তে ভৰি ৰাখিছোঁ সেইটো সঠিক ঠাইতে মোৰ ভৰিটো মই ৰাখিছোঁ। যিখিনি ব্যক্তিক মই লগ পাইছোঁ, যিখিনি ব্যক্তিক ৰাইট মানে মানুহকে মই লগ পাইছিলোঁ, আৰু যিখিনি লগ পাইছোঁ সেইখিনি সময়ত তেওঁলোকৰ পৰা মই যথেষ্ট মানে কিছুমান শিকিবলৈ পাইছোঁ, অৰিহণা পাইছোঁ। তেওঁলোকে মোক হাতত ধৰি দেখুৱাই দিছে আৰু ডাঙৰ দীঘল কৰিছে। গতিকে মই জীৱনত কেতিয়াও মানে কেতিয়াবা ভাবেনে আপোনাৰ নিজৰ অতীতটোলৈ যে আপুনি একেবাৰে হাতী মাহঁতৰ সন্তান, এজন একেবাৰে নিচ্ছ দৰিদ্ৰ অৱস্থাৰ পৰা আপুনি আহিছে। গতিকে আপুনি মানুহৰ দুখ কষ্ট, আমাৰ অসমৰ ৰাইজৰ যিসকল দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰে তেওঁলোকৰ দুখ কষ্ট আপুনি দেখিছে। সেই উত্থানটো কেতিয়া ভাবিলে আপুনি? আমি নিজেও আছোঁ যে সেই তেনেকুৱা পৰ্যায়ৰ পৰা আজি এনেকুৱা সংবিধানৰ অধ্যক্ষ আসন সলনি কৰিছে। আপুনি কি? একচুৱেলি সেইটো যিহেতু মই সৰু আছিলোঁ, আমাৰ ঘৰত আমি 9 জন আছিলোঁ, ভাই মই চবতকৈ সৰু আছিলোঁ, 9 নম্বৰ। সেইকাৰণে মই কেতিয়াবা কওঁ ফেমিলি প্লেনিং সেই সময়ত হ'লেতো মোক দেখাই নাপালে হয় আজি মানুহ। তো সেইটো সৰু কালত এইটো ফিল নকৰোঁ, এইটো এনজয়ে কৰোঁ। আৰু এটাতো হ'ল তাত হিংসা কৰিবলৈ, কাক বা কিবা এটা কৰিবলৈ একো পৰিৱেশ নাই, গাঁৱৰ পৰিৱেশটো। গতিকে তুমি গাঁৱৰ খাব পোৱা অলপ ভাল ঘৰৰ ল'ৰা হ'লেও, আৰু মই সেই যে ক্লাব প্লেট ধুইছোঁ, ক'ৰবাত কিবা কৰিছোঁ, আমি একেলগে খেলোঁ বল। ইয়াত কোনো আমাৰ গাঁৱততো ডিফাৰেঞ্চ নাথাকে। গতিকে সেই ফিলিংছটো মোৰ নাছিলে যে মই খুবেই একদম মানে বেয়া। আপুনি শৈশৱটো, আপুনি শৈশৱৰ জীৱনো আপুনি এনজয় কৰি আহিছোঁ। মই দেউতাৰ লগত হাতীৰ মই আজি হাতীৰ ভাষাটো জানো, হাতী চলাব পাৰে পাৰোঁ নিশ্চয়। হাতীটো কি আছে, থাক বুলি ক'লে ধাত, বৰ বুলি ক'লে আগিত, আপোনাৰ ঘূৰ বুলি ক'লে চেই, জাপ মাৰ বুলি ক'লে দিক, হাতী ভাল বুলি ক'লে হাতী ভাল পায়। হাতী ভাল পায়? হাতী ভাল পাওঁ, মানে হাতী খুবেই ভাল। 18টা হাতী মৰিলে, দুখ দিছে 18টা হাতী একেলগে মৰিলে। সেইটো খুবেই বেয়া কথা, সেইটো দুখ লাগে। হাতী বহুত মৰমৰ মানে বস্তু হয়। গতিকে সেইটো সৰু কালৰ জীৱন। কিন্তু মোৰ এটা এইটো ভাল ঈশ্বৰে মোক সুযোগ দিলে, দুখীয়া কি, খাব নোপোৱা কি, এই বস্তুটো মই জানো। মানুহৰ জীৱনটো অনুভৱ কৰিব পৰা শক্তি মোক ঈশ্বৰে এই জীৱনৰ দ্বাৰা আনাৰ পিছত মোক সেইটো দি দিছে। সেইটো কি জানি চব মানুহে নাপায় আৰু ভাল জীৱন আৰু এইটো চব পোৱা। সেয়া আছিলে আমাৰ মাজত, সকলোৱে জানে, আমাৰ সকলোৰে এতিয়া বৰ্তমান অসম বিধানসভাৰ মাননীয় অধ্যক্ষ তেখেত বিশ্বজিৎ দৈমাৰী। তেখেতৰ বৰ্ণিল জীৱন,
তেখেতে আমি কৈছোঁ যে বাৰম্বাৰ উল্লেখ কৰিছে একেবাৰে নিশ্চয় পৰিয়ালৰ পৰা আহি পেলাই আজি অসম বিধানসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰিছে আমি আশা ৰাখিছোঁ অনাগত দিনত তেখেতৰ বলিষ্ঠ নেতৃত্বই অসম বিধানসভাক এটা গতিশীল এটা দিব আৰু এইটো আশা ৰাখিছোঁ যে তেখেতৰ নেতৃত্বত তেখেতে যি ধৰণে খুব ধুনীয়াকৈ অসমীয়া খিলঞ্জীয়াৰ সংজ্ঞা দিছে সেই সংজ্ঞা সন্দৰ্ভত চৰ্চা হ'ব আৰু সেই সংজ্ঞা মানিলে হয়তো বহুবিলাক সংঘাত অৱসান হ'ব পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাক আজি আপুনি NKTV ইমানখিনি সময় দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ ৰাজনৈতিক জীৱন আপুনি অধ্যক্ষ হিচাপে সকলো আপোনাৰ উত্তৰ দুৰ্নীতি কামনা কৰিছোঁ ধন্যবাদ সেয়া আছিলে বিশ্বজিৎ দৰবাৰী তেখেতক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান NK দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা ন বোৱাৰীৰ সেই লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন आयुर्वेद अतुल्य भारत की पहचान है। हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्यवर्धक कुमकुमादी तेलम की। इसमें मौजूद केसर, लिकोरिस, सैंडल, वेटिवर, रेड सैंडल, ब्लैक सीरम, इंडियन मैडल, ब्लू वाटर लिली, बरगद, जावा त्वचा के लिए वरदान है। कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है। 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान। সোনাবাদ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনাবাদ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনাবাদ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব নমস্কাৰ মই শ্যামলী আৰম্ভ কৰিবলৈ লৈছো সুপাৰ আৱাৰ এট নাইট সুপাৰ আৱাৰ এট নাইনত আজিও কেইবাটাও গুৰুত্বপূৰ্ণ ইস্যু আছে লগতে বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকৰ বাবে লৈ আহিছো গতিকে দেৰি নকৰি আমি বুলেটিন আৰম্ভ কৰিবলৈ বিচাৰিছো প্ৰথমে চাওঁ হওক কিছু নম্বৰ 1ত আজি কি আছে বংগ উৰিষ্যাৰ উপকূলত চলিছে ইয়াছৰ তাণ্ডৱ 140 কিলোমিটাৰ বেগত এছাৰ খাই পৰিছে ইয়াছ বংগ আৰু লগতে উৰিষ্যাৰ উপকূলত ইয়াছে সন্ত্ৰাস চলাইছে ধ্বংসলীলা চলাইছে ক'ত কিমান ক্ষতি কৰিছে আমি সবিশেষ তথ্যখিনি আপোনালোকৰ বাবে লৈ আহিম লগতে উত্তৰ পূবত ইয়াৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি সেই খবৰ থাকিব ইস্যু 1ত এবাৰ আগবাঢ়িছো ইস্যু 2লৈ বৌদ্ধ পূৰ্ণিমাৰ দিনাই তিনিটাকৈ মহাজাগতিক ঘটনাই চুই গ'ল পৃথিৱী আজিৰ দিনটোত সংঘটিত হয় পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু লগতে চন্দ্ৰ আজি কক্ষপথত পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিছিল গতিকে আমি আপোনালোকক জনাম কি আছিল ইয়াৰ তাৎপৰ্য বা পৰৱৰ্তী সময়ছোৱাত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ পৃথিৱীৰ ওপৰত পৰিব পাৰে নেকি এইখিনি তথ্য আমি লৈ আহিম ইস্যু 2ত এবাৰ আমি আগবাঢ়িছো ইস্যু নম্বৰ 3লৈ মাৰাত্মক ব্যাধি ড্ৰাগছৰ বেহা চলিছে মহানগৰীৰ অলিয়ে গলিয়ে আৰু এটা প্ৰজন্ম শেষ হৈ গৈছে এই ড্ৰাগছৰ কৰাল গ্ৰাসত ক'ত ক'ত সক্ৰিয় হৈ আছে ড্ৰাগছৰ ঘাটি ক'ত ক'ত চলি আছে আৰক্ষীৰ অভিযান শেহতীয়াকৈ NKTVৰ বাতৰি যিহেতু প্ৰভাৱ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে গতিকে ক'ত ক'ত অভিযান চলিছে কিমান লোক আটক হৈছে বা গ্ৰেপ্তাৰ হৈছে সবিশেষ আমি লৈ আহিম ইস্যু 3ত এবাৰ আগবাঢ়িছো ইস্যু নম্বৰ 4লৈ কোভিডৰ সংক্ৰমণ কমিছে ৰাজ্যত কিন্তু কমা নাই মৃত্যুৰ সংখ্যা ৰাজ্যৰ লগতে দেশত কিমান লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে কিমান লোক সুস্থ হৈ উঠিছে কিমানে ভেকচিন লাভ কৰিছে সবিশেষ তথ্য আমি আপোনালোকক জনাম ইস্যু 4ত এবাৰ আগবাঢ়িছো ইস্যু নম্বৰ 5লৈ
মৃতদেহ সৎকাৰৰ নামত এক নিদাৰুণ ঘটনা সংঘটিত হ'ল। গুৱাহাটী ৰাজপথত আধা জ্বলা মানৱ অংগ দেখিবলৈ পোৱা গ'ল। উলুবাৰী শ্মশানৰ এই ঘটনাই সকলোকে এতিয়া স্তম্ভিত কৰি তুলিছে। কিন্তু প্ৰশ্ন হৈছে এই ঘটনা কেনেধৰণে সংঘটিত হ'ল, কভিড আক্ৰান্তৰ মৃতদেহৰ সেয়া অংশ আছিল নেকি, বা এই ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে শেহতীয়াকৈ এটা স্পষ্টীকৰণ দিছে। কি স্পষ্টীকৰণ দিলে, সবিশেষ তথ্যখিনি আমি আপোনালোকৰ বাবে লৈ আহিছো ইছ্যু 5ত। আৰু এবাৰ আমি আগবাঢ়িবলৈ বিচাৰিম আমাৰ বাকী খবৰসমূহৰ মাজলৈ। এটা প্ৰথমে গুৰুত্বপূৰ্ণ খবৰ আৰু লগতে এটা ভাল খবৰ আমি আপোনালোকক আৰম্ভণিতে দি ল'বলৈ বিচাৰিছো। নিযুক্তি সম্পৰ্কত আছে সেই খবৰটো। নিযুক্তি সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। অহা এটা বছৰত নিযুক্তি দিয়া হ'ব 1 লাখ নিবনুৱা। সেয়া প্ৰশ্ন সকলোৰে মনত আছিল। 1 লাখ নিবনুৱাক যিহেতু অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব বুলি চৰ্চাত আছিল এটা প্ৰসংগ, যিটো কথা পূৰ্বেই নিৰ্বাচনৰ পূৰ্বেই চৰকাৰখন শাসনলৈ অহাৰ পূৰ্বেই সেই কথা উল্লেখ কৰিছিল। গতিকে অহা বছৰত নিযুক্তি দিয়া হ'ব 1 লাখ নিবনুৱাক। ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিছে নিযুক্তিৰ এই প্ৰক্ৰিয়াটো। আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছে। উচ্চস্তৰীয় সমিতিয়ে আৰম্ভ কৰিছে নিযুক্তিৰ সকলো কাম কাজ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা আশাৰ খবৰ, এটা ভাল খবৰ। উচ্চস্তৰীয় সমিতিৰ প্ৰথমখন বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। ৰাজ্যৰ প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনাসমূহ। খালী পদৰ সবিশেষ এসপ্তাহৰ ভিতৰতে জনাব লাগিব আৰু তাৰ পাছত লোৱা হ'ব নিযুক্তি পদ্ধতিৰ সিদ্ধান্ত। কিন্তু সকলোৱে আশা ৰাখিছে যে এই নিযুক্তি প্ৰক্ৰিয়া যাতে স্বচ্ছ হয়, নিকা হওক, সেই আশা সকলোৱে কৰিছে। আমি প্ৰথমখন মিটিং কালি আমি বহিলোঁ। তাত আমি প্ৰথমতে প্ৰত্যেক ডিপাৰ্টমেণ্টক আমি এটা কথাই কৈছোঁ যে তেওঁলোকৰ ডিপাৰ্টমেণ্টবিলাকত কিমান খালী পদ আছে সেইখিনি তেওঁলোকে মানে চাব, চাই পেলাই এজ পাৰ দেয়াৰ ডিমাণ্ড তেওঁলোকে এসপ্তাহৰ ভিতৰত গোটেই এটা ৰিপৰ্ট আমি বিচাৰিছোঁ। আমি আচলতে গোটেইখিনি 1 লাখ ইজ এক্সক্লুচিভ অল 1 লাখ নিযুক্তি গোটেইখিনিয়ে মানে সামৰি ল'ব। আগত কেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰ আছিল বা সেইবিলাকৰ কেনেকুৱা ধৰণৰ তেওঁলোকৰ চিটুৱেশ্যন আৰু বৰ্তমান কিবা খালী হৈছে সেইখিনি তেওঁলোকে চাব। আৰু ডিপাৰ্টমেণ্টে তেওঁলোকে গোটেইখিনি তেওঁলোকক আমি গাইডলাইনছ কিছুমান দিছোঁ। সেইবিলাক গোটেইখিনি তেওঁলোকে চালি জাৰি চাই পেলাই যিখিনি তেওঁলোকে ভাবিব যে এইখিনি আমাক লাগে। আমাৰ কথাটো হ'ল যে গোটেই যিটো বৰ্তমান এখন গুড গভৰ্নেন্সৰ কাৰণে যিখিনি মানুহৰ প্ৰয়োজন হ'ব সেইটো আমি চাব লাগিব, যাতে এটা প্ৰডাক্টিভ এটা আমি এটা তাৰ পৰা আমি এই নিযুক্তিখিনিৰ পৰা ৰেছপন্সটো পাওঁ, সেইটো আমি চাম। তো সেইকাৰণে তেওঁলোকে সেইটো কথাই কৈছোঁ প্ৰথমে যে আপোনালোকে গোটেইখিনি চালি জাৰি চাওক আৰু যিখিনি